নমস্কাৰ আজিৰ আলোচনা চক্ৰৰ মঞ্চত উপবিষ্ট ডিমৌ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কৃষ্ণজ্যোতি খন্দিকৈ মহোদয়, এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় ভীম দিহিঙ্গীয়া মহোদয়, মঞ্চত উপবিষ্ট সতী বীৰঙ্গনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া মহোদয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ মহোদয়, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজৰ প্ৰতিনিধি হিচাপে ইয়াত উপস্থিত থকা সন্মানীয় ডক্টৰ হিদাম দলেন মহোদয়, এই মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ পবিত্ৰ গগৈ মহোদয়, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আৰু সুধীবৃন্দ, মই বক্তৃতাৰ আৰম্ভণিতেই দুই তিনিটা কথা স্পষ্ট কৰি ল'ব বিচাৰিছোঁ। Neither am I a scholar, nor do I possess scholarship. Why then this audacity on my part? I have a sense of offering anything and everything at the lotus feet of the Supreme Divine Mother. And this sense of surrender is the sole source of my strength and audacity. Lecturing, once it was a tendency in my nature. Now it has become an integral part of my sadhana, integral part of my life. বক্তৃতা এটা সময়ত মোৰ এটা প্ৰবৃত্তি আছিল, মোৰ যৌৱনত, মোৰ কৈশোৰত এটা প্ৰবৃত্তি আছিল, আৰু এতিয়া বক্তৃতা মোৰ দৰাচলতে মোৰ সাধনাৰ, মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। I will be using both the language, English as well as Assamese, and I have been asked to deliberate on Indian knowledge system, a glimpse of Indian knowledge system and its universal and contemporary relevance. সাৰ্বজনীন আৰু সমসাময়িক প্ৰাসংগিকতা, universal and contemporary relevance, and of course defining Indian knowledge system, what Indian knowledge system means. কিন্তু তাৰ আগতে মই আপোনালোকক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এটা বিৰল ঘটনা আমাৰ অসমে আজিৰ পৰা 650 বছৰ 700 বছৰ আগেই কৰিছে। উত্তৰত মই একেবাৰে নাই বুলি নকওঁ, নাই বুলি ক'বৰ মোৰ সাহস নাই, কিন্তু অতি বিৰল বুলি মই কৈছোঁ। পশ্চিমত, দক্ষিণত, উত্তৰত, অন্তত মোৰ অধ্যয়নত মই পোৱা নাই, যদিও মই নাই বুলি দাবী নকৰোঁ। কিন্তু অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে উইদাউট এনি এক্সেপশ্যন আজিৰ পৰা 750 বছৰ পূৰ্বৰে পৰা তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে ভাৰত বন্দনা কৰি গৈছে, উইদাউট এক্সেপশ্যন। অপ্ৰয়োজনীয়ভাৱে আপাত দৃষ্টিত অপ্ৰয়োজনীয়ভাৱে মাধৱ কন্দলী, অনন্ত কন্দলী, অনিৰুদ্ধদেৱ, শংকৰদেৱে 43 বাৰ ভাৰতবৰ্ষৰ নাম উল্লেখ কৰিছে তেওঁৰ সৃষ্টিৰ পাতে পাতে। দক্ষিণত এয়া অতি বিৰল, পশ্চিমত অতি বিৰল। একেবাৰে তাৰ আগত পুৰাণসমূহে ভাৰতৰ বন্দনা কৰি গৈছিল, পুৰাণসমূহৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে মাধৱ কন্দলীৰ পৰা অনন্ত কন্দলী, অনিৰুদ্ধদেৱ, মোৰ হাতত এখন ইয়াতে সংকলন আছে, ইয়াতে প্ৰায় অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে কোনো ব্যতিক্ৰম নোহোৱাকৈ, কোনো ধৰণৰ ব্যতিক্ৰম নোহোৱাকৈ, can it be without any significance? কোনো তাৎপৰ্য নাথাকাকৈ তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে ভাৰত বন্দনা। শংকৰদেৱে 43 বাৰ কৈছে, মাধৱদেৱে কৈছে ব্ৰহ্মায়ো হেনো ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে। মই কোৱা নাই, মাধৱ কন্দলীয়ে কৈছে ব্ৰহ্মা আদি দেৱে বাঞ্চিয়া নপায়ে। ব্ৰহ্মা স্বয়ং স্ৰষ্টা,
He is considered to be creator of this universe. Hey, স্বয়ং ব্ৰহ্মাই হেনো ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে আৰু সেই ইচ্ছা কৰি পোৱা নাই মই কোৱা নাই মাধৱ কন্দলীয়ে কৈ গৈছে শংকৰদেৱে কৈছে দেৱ যত শংকৰদেৱে কৈছে কি শংকৰদেৱে লিখিছে দেৱৰ বাঞ্ছনী নৰদেহাইটো দেৱৰ বাঞ্ছনী নৰদেহাইটো পাই আছে ভাৰতত শংকৰদেৱে এবাৰো অসম নাম লোৱা নাই কতো প্ৰাগজ্যোতিষপুৰ কামৰূপ নাম লোৱা নাই কেৱল মাত্ৰ ভাৰতবৰ্ষৰ নাম লৈ গৈছে 43 বাৰ শংকৰদেৱ মাধৱদেৱ without any exception. Can it be without any significance? অন্তত আজিৰ আধুনিক শিক্ষিত সমাজৰ বাবে ভাৰতীয় জ্ঞান পৰম্পৰাৰ যদি আন একো তাৎপৰ্য নাই আন একো প্ৰাসংগিক নাই অন্তত ইয়াৰ পাঠোদ্ধাৰ কৰাটোৱেই আমাৰ একমাত্ৰ তাৎপৰ্য বুলি আমি স্বীকাৰ কৰি ল'ব পাৰিম আৰু এই পৰম্পৰাত পৰৱৰ্তী সময়ত 19 শতিকাত আৰু 20 শতিকাত পুনৰ আৰম্ভ কৰিছিল ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দ আৰু স্বদেশ আত্মাৰ বাণীমূৰ্তি মহাৰিষি শ্ৰী অৰবিন্দই কিন্তু তাৰ 700 বছৰ আগত ইয়াৰ নেতৃত্ব বহন কৰিছে অসমে It cannot be without any significance and this significance is the very relevance of Indian knowledge system আৰু সেইভাবে মই এইখিনি কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তাৰ পিছত মই ক'ব বিচাৰিছো what is our hidden agenda এই যে আমি বিশ্ববিদ্যালয় অনুদান আয়োগে ভাৰতবৰ্ষই বিগত এক দশকৰ পৰা we are trying to impose Indian knowledge system what is our hidden agenda আৰু এই hidden agenda একেবাৰে প্ৰকাশ্য উদ্দেশ্য হিচাপে মহাৰিষি শ্ৰী অৰবিন্দই তেওঁৰ ভাৰতীয় সংস্কৃতিৰ গ্ৰন্থত উন্মুক্তভাৱে ঘোষণা কৰি থৈ গৈছে কি কৈ থৈ গৈছে তেওঁ আমাক কোনোবাই যদি খুদে what is our hidden agenda why we are trying to impose Indian knowledge system আমাক যদি কোনোবাই খুদে আমাৰ অন্তৰালৰ গোপন ৰহস্য কি মহাৰিষিয়ে কৈ গৈছিল the modern world is still mainly European আজিৰ প্ৰায় 100 বছৰ আগত লেখা কথা কৈছে modern world is still mainly European a world dominated by the European mind and Western civilization. We claim to set right this undue preponderance. আমি এই অযথা গুৰুত্ব পৰিৱৰ্তন কৰিব বিচাৰিছো ডেলিবাৰেটলি ইচ্ছাকৃতভাৱে কি কৰিব বিচাৰিছো আমি We claim to set right this undue preponderance to reassert the Asiatic and for ourselves the Indian mind and to preserve and develop the great values of Asiatic and of Indian civilization. কিন্তু আমি কেতিয়া সফল হম মহাৰিষিয়ে কৈছে আমি তেতিয়া সফল হম তাৰ আগত তেওঁ কিছু বিশ্ব মানৱৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছে কৈছে but the Asiatic or the Indian mind can only assert itself successfully by meeting these problems যিবোৰ সমস্যাৰ কথা তেওঁ আগতে উল্লেখ কৰিছে মানুহৰ সমস্যাৰ কথা কৈছে প্ৰত্যেকটো সমস্যাৰ ভাৰতবৰ্ষই সন্মুখীন হ'ব লাগিব আৰু সমাধান কৰিব পাৰিব লাগিব through her knowledge system আৰু তেতিয়াহে ভাৰতীয় জ্ঞান পৰম্পৰা বিশ্বত প্ৰতিষ্ঠিত হ'ব পাৰিব কৈছে but the Asiatic or the Indian mind can only assert itself successfully by meeting this problem and by giving them a solution which will justify its own ideals and spirit মই এটা পটভূমি তৈয়াৰ কৰিবলৈ যত্ন কৰিছো যে ভাৰতীয় জ্ঞান পৰম্পৰা আমি সমগ্ৰ বিশ্বত তেতিয়া প্ৰতিষ্ঠিত কৰিব পাৰিম ওয়েষ্টাৰ্ণ নলেজ সিস্টেম আমি তাক পৰিৱৰ্তন কৰিব পাৰিম ৰিপ্লেস কৰিব পাৰিম কেতিয়া কৰিব পাৰিম যদি বিশ্ব মানৱৰ প্ৰতিটো সমস্যা ভাৰতীয় জ্ঞান পৰম্পৰাই সমাধান কৰিব পাৰে আমি সেই দৃষ্টিৰে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ আমি সমসাময়িক আৰু সাৰ্বজনীন প্ৰাসংগিকতাৰ ওপৰত আমি আলোকপাত কৰিম দৃষ্টিপাত কৰিম তেনেহলে প্ৰথমতে আমাৰ যিটো মুখ্য আমাৰ গোপন উদ্দেশ্য আমি উন্মুক্ত কৰিছো যে আমি এই পশ্চিমীয়া জ্ঞান পৰম্পৰাৰ অযথা গুৰুত্ব আমি পৰিৱৰ্তন কৰিব বিচাৰিছো কিয় পৰিৱৰ্তন কৰিব বিচাৰিছো বিকজ ইণ্ডিয়ান নলেজ সিস্টেম হ্যাজ ৰেলেভেন্স তাৰ কন্টেম্পোৰাৰী ৰেলেভেন্স আছে তাৰ ইউনিভাৰ্সেল ৰেলেভেন্স আছে আমি সেই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ আগতে আমাক যদি কোনোবাই সোধে what is the very meaning of Indian knowledge system
আমি এই শব্দ, এই ফ্ৰেজ, এই বাক্যাংশ বিগত এক দশকৰ পৰা শুনিছোঁ, অৰ্থাৎ 2014 চনমানৰ পৰা শুনিছোঁ, ইণ্ডিয়ান নলেজ ছিষ্টেম। কিন্তু শ্ৰী অৰবিন্দই ইণ্ডিয়ান নলেজ এনেধৰণে বহুদিন আগেই ব্যৱহাৰ কৰিছে। কিন্তু একজেক্টলি দিছ ভেৰি ফ্ৰেজ ইণ্ডিয়ান নলেজ ছিষ্টেম, হোৱাট ডাজ ইট মিন? আমি প্ৰথমতে সেই বিষয়ে উই মাষ্ট হেভ এ ফেয়াৰ আইডিয়া। What does the very phrase Indian knowledge system mean? কিন্তু সেই অৰ্থ আমি বুজাৰ আগতে আন এটা কথা we have to admit, this is an evolving subject. এতিয়াও এটা বিবৰ্তনশীল বিষয়, it is an evolving subject. So it could be variously defined by various authors. It could be variously defined by various authors. ভিন্ন জনে ভিন ধৰণে ইয়াৰ পৰিভাষা আমাক আগবঢ়াব পাৰে। কিন্তু মোক এটা পৰিভাষাই, মাত্ৰ এটা লাইনৰ, এটা বাক্যৰ এটা পৰিভাষাই মোক মুগ্ধ কৰিছে। And in my opinion, this is the most comprehensive definition of Indian knowledge system. Though it is only a one-liner definition. মাত্ৰ এষাৰি বাক্যৰে ভাৰতীয় জ্ঞান পৰম্পৰা কি তিনিজন লেখকে তেওঁলোকৰ কিতাপ এখনত মহাদেৱন, বিনায়ক ৰজত ভাট আৰু নাগেন্দ্ৰ পাভনা, এই তিনিজন লেখকে লেখা এখন কিতাপত IKS কনচেপ্ট এণ্ড এপ্লিকেশ্যন শীৰ্ষক এখন কিতাপত তেওঁলোক তিনিজনে মাত্ৰ এষাৰি বাক্যৰ এটা পৰিভাষা দিছে। আৰু সেই পৰিভাষাই মোক মুগ্ধ কৰিছে। এণ্ড আই এম কনভিন্সড যে মই ভাবোঁ this is the most comprehensive definition of Indian knowledge system. They have defined that IKS is a generic phrase, eta shrenigoto bakkyankho, generic phrase that covers practically everything about India. That practically covers everything about India. Is a generic phrase that practically covers everything about India. কিন্তু ইয়াতো এটা সমস্যা আহিব, আপোনালোকে ক'ব why practically everything about India should be considered as Indian knowledge system. তেতিয়া আপোনালোকৰ উত্তৰ হ'ব because everything associated with India is also associated with a knowledge. Everything associated with India, anything relating to India, ভাৰতৰ সমাজ, ভাৰতৰ দৰ্শন, ইতিমধ্যে জ্যোতিপ্ৰসাদ শইকীয়াই আপোনালোকৰ আগত কৈ গৈছিল যে ভাৰতৰ দৰ্শন, ভাৰতৰ সমাজ, ভাৰতৰ ৰাজনীতি, ভাৰতৰ ভাষা, ভাৰতৰ ভূগোল, ভাৰতৰ আধ্যাত্মিকতা, ভাৰতৰ ধৰ্ম, ভাৰতৰ 12টা মাহৰ 13টা উৎসৱ, everything relating to India is also related to a particular kind of knowledge. আমি জানো বা নাজানো। আৰু সেইভাবে এই তিনিজন লেখকে কৈছে what is Indian knowledge system? Indian knowledge system is a generic phrase that covers practically everything about India. কিন্তু ইয়াৰ লগত আমি আৰু এটা সমস্যা আছে। এই ইণ্ডিয়ান নলেজ ছিষ্টেম বাক্যাংশ এই যোৱা বিগত এক দশকৰ পৰা প্ৰচলিত হোৱাৰ আগত আন এটা বাক্যাংশ ব্যৱহাৰ হৈছিল ভাৰতবৰ্ষত, ৰাডাৰ এটা শব্দ ব্যৱহাৰ হৈছিল। সেই শব্দটো কি? ইণ্ডোলজি, ভাৰত তত্ত্ব। Then what is the difference between Indology and Indian knowledge system? আমি সেই বিষয়েও we must have a fair idea. মই সেই বিষয়ে অলপ কম, কিন্তু তাৰ আগতে আমি জানিব লাগিব কৈছে a nation with more than 5,000 years of recorded history, abundant cultural and archaeological artifacts, literature, social and community practices defining what constitute Indian knowledge is itself a huge challenge. বিৰাট ডাঙৰ প্ৰত্যাহ্বান। অন্তত মোক 5,000 জনম লাগিব মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে এটা সম্যক ধাৰণা দিবৰ বাবে মোক 1 ঘণ্টাৰ বক্তৃতা is absolutely insufficient. মোক 5,000 লাইফছ লাগিব, তাৰ পিছতো মই ইণ্ডিয়ান নলেজ ছিষ্টেমৰ বিষয়ে সম্পূৰ্ণ কথা ক'ব নোৱাৰিম, because it is almost infinite. কিয় ইনফাইনাইট কৈছে? তেনেহ'লে what would be the ambit of IKS?
তেনেহ'লে আমি এই IKSৰ পৰিধিৰ মাজত আমি কি অন্তৰ্ভুক্ত কৰিম কৈছে লিটাৰেচাৰ কালচাৰেল এণ্ড ছ'চিয়েল প্ৰেক্টিচেছ হিষ্টৰিকেল এভিডেন্স এণ্ড আদাৰ ছাচ নলেজ এছেটছ এভেইলেবল ইন অল ইণ্ডিয়ান লেংগুৱেজেছ এণ্ড ইন অল ইণ্ডিয়ান ডায়েলেক্টছ ভাৰতৰ যিমান উপভাষা আছে একেবাৰে নাগালেণ্ডৰ পৰা মিজোৰামৰ পৰা মণিপুৰৰ পৰা কেৰেলাৰ পৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা অসমৰ পৰা মহাৰাষ্ট্ৰৰ পৰা অকল কেৱল আধুনিক ভাৰতীয় ভাষাসমূহেই নহয় কেৱল ধ্ৰুপদী ভাষাসমূহেই নহয় আনকি ভাৰতৰ প্ৰতিটো উপভাষাৰ মাজত থকা জ্ঞান তত্ত্ব ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিধিৰ মাজত অন্তৰ্ভুক্ত তাৰ পিছত কোনোবাই সুধিব পাৰে তেনেহ'লে টাইম ডাইমেনশ্যন আমি এইবোৰ ভাৰতৰ সাহিত্য ভাৰতৰ সমাজ ভাৰতৰ ৰাজনীতি ভাৰতৰ ভাষা আমি অতীতক গ্ৰহণ কৰিম নে বৰ্তমানক গ্ৰহণ কৰিম কৈছে নো অতীত বৰ্তমান আনকি ভৱিষ্যতো ইয়াৰ মাজত অন্তৰ্ভুক্ত যেতিয়া আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আলোচনা কৰিম ভাৰতৰ অতীত ভাৰতৰ বৰ্তমান আনকি ভাৰতৰ ভৱিষ্যত ইট উইল ইনক্লুড ইভেন ফিউচাৰ অফ ইণ্ডিয়া আমি সেই দৃষ্টিৰেও ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত আলোকপাত কৰিব লাগিব সো দিস ইজ দি টাইম ডাইমেনশ্যন পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ ৰিলেটিং টু ইণ্ডিয়া আৰু তাৰ এমবিটৰ ভিতৰত তাৰ ভূগোল একেবাৰে তাৰ ভূগোল ভাৰতৰ কোনো এটা প্ৰান্ত এই যে যিটো দেৱকান্ত বৰুৱাই কৈ গৈছিল উত্তৰে উত্তুংগগিৰি দক্ষিণে সাগৰ শত নদী বুকুৰে বাগৰে একেবাৰে সেই এফালে হিমালয় আৰু আন তিনিফালে সাগৰ তাৰ মাজৰ এই ভূখণ্ডত যিমান উপভাষা যিমান ভূগোল যিমান সাহিত্য যিমান দৰ্শন সামাজিক ব্যৱস্থা ৰাষ্ট্ৰ ব্যৱস্থা ৰাষ্ট্ৰতন্ত্ৰ এই IKS নামৰ এই বাক্যাংশটোৱে সকলোকে সাঙুৰি ল'ব why because IKS is a generic phrase that covers practically everything about India and why practically everything about India is Indian knowledge system because everything associated with India is also associated with a knowledge কোনবাই এতিয়া মোক প্ৰশ্ন কৰিব পাৰে মই কেৱল মাত্ৰ আপোনালোকক ইয়াত গ্লিম্পছ অৰ্থাৎ আভাস দিবৰ বাবেহে যত্ন কৰিম মই খুব অধিক ব্যাখ্যা কৰি নাযাওঁ কাৰণ মই কেইবাটাও দিশ স্পৰ্শ কৰিব লাগিব মই মাত্ৰ এটা উদাহৰণ দিব বিচাৰিছোঁ এই যে মই বাৰে বাৰে আই এম ক্লেইমিং that everything associated with India is also associated with a knowledge. এই যে আমাৰ ক্ৰিটিকসকলে সমালোচকসকলে সমালোচনা কৰে যে ভাৰতবৰ্ষত 12টা মাহত 13টা উৎসৱ প্ৰতিটো দিনত 50টাকৈ উৎসৱ কেৰেলাৰ পৰা কন্যাকুমাৰীলৈকে অসমৰ পৰা মহাৰাষ্ট্ৰলৈকে কেৱল মাত্ৰ উৎসৱেই মই আপোনালোকক উইদাউট এনি ডিছক্ৰিমিনেশ্যন ইয়াত জ্যোতিপ্ৰসাদ শইকীয়া ইয়াত সত্যকাম বৰঠাকুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব পাৰিব গৱেষণাৰ বাবে কাৰণ অহা অন্তত 25 বছৰ আপোনালোকৰ গৱেষণাৰ বিষয়বস্তুৰ মূল বিষয়বস্তু হ'ব ভাৰতীয় জ্ঞান পৰম্পৰা ইণ্ডিয়ান নলেজ চিষ্টেম মই মাত্ৰ কৈছোঁ ভাৰতৰ যিকোনো উৎসৱ অসমৰ হওক পশ্চিমবংগৰ হওক কেৰেলাৰ হওক কন্যাকুমাৰীৰ হওক নাগালেণ্ডৰ হওক মিজোৰামৰ হওক মণিপুৰৰ হওক 4টা বস্তু বিজড়িত হৈ আছে কৰবাত এটাক প্ৰাধান্য দিয়া হৈছে কৰবাত হয়তো দুটাক প্ৰাধান্য দিয়া হৈছে কৰবাত হয়তো 4টাকে প্ৰাধান্য দিয়া হৈছে কৰবাত হয়তো এটাক মুখ্যভাৱে প্ৰাধান্য দিয়া হৈছে আন 3টা গৌণভাৱে বিজড়িত হৈ আছে সেই 4টা তত্ত্ব কি যিকোনো ভাৰতীয় উৎসৱ আৰু সেইবোৰে গৱেষণা কৰাটো ভাৰতীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ দায়িত্ব প্ৰতিটো উৎসৱ আপুনি উইদাউট এনি ডিছক্ৰিমিনেশ্যন যিকোনো এটা উৎসৱ লওক তাৰ অন্তৰালৰ প্ৰথমটো তত্ত্ব হ'ব ঐক্যম ইউনিটি ঐক্যম দ্বিতীয়টো সামৰ্থ্যম ষ্ট্ৰেংথ পাৱাৰ তৃতীয়টো স্বাতন্ত্ৰ্যম ফ্ৰীডম আৰু একেবাৰে চতুৰ্থটো হ'ল জ্ঞানম ভাৰতৰ যিকোনো উৎসৱ আপুনি যিকোনো প্ৰান্তৰ যিকোনো স্থানৰ যিকোনো উৎসৱৰ সৈতে এই 4টা তত্ত্ব বিজড়িত হৈ আছে জ্ঞানম স্বাতন্ত্ৰ্যম সামৰ্থ্যম আৰু ঐক্যম হোৱাই মহাৰিষি শ্ৰী তৰবিন্দই কৈ গৈছে কাৰণ এই 4টা বস্তুৱেই হ'ল আদৰ্শ সমাজৰ ভিত্তি মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ যদি আপুনি আদৰ্শ সমাজ গঢ়ি তুলিবলৈ বিচাৰিছে আমাক এই 4টা বস্তু লাগিব স্বাতন্ত্ৰ্যম আমাক স্বাধীনতা লাগিব আমাৰ ফ্ৰীডম থাকিব লাগিব
আমাৰ মাজত একতা থাকিব লাগিব, ঐক্যম থাকিব লাগিব, আমাৰ সামৰ্থ্যম শক্তি থাকিব লাগিব আৰু জ্ঞান থাকিব লাগিব। জ্ঞানম ঐক্যম সামৰ্থ্যম আৰু স্বাতন্ত্ৰ্যম যিকোনো উৎসৱৰ অন্তৰালত বিজড়িত হৈ আছে। তাৰপিছত মই সাধাৰণভাৱে আপোনালোকক মই ইয়াত আমাৰ আই মাতৃসকল আছে, আমাৰ ভাৰতবৰ্ষত আই মাতৃসকলে মূৰত সেন্দুৰ লয়। আপোনালোকে হয়তো কোনোবাই ইয়াত আমাৰ আজিকালি যিটো আধুনিক যিসকল ভাৰতৰ সংস্কৃতি বিৰোধী তত্ত্ব যিটো আছে, তেওঁলোকে হয়তো ক'ব পাৰে এয়া যেন তেওঁৰ স্বামীগৰাকীৰ স্মাৰক হিচাপে, তেওঁৰ স্বামীৰ স্মাৰক হিচাপেহে যেন মূৰত আচলতে আমি সেন্দুৰ লওঁ, আমাৰ মাতৃসকলে সেন্দুৰ লয়। একেবাৰে মিছা কথা। এই যে আপোনালোকে সেন্দুৰ লৈছে, কনচিয়াছলি অৰ ছাবকনচিয়াছলি আপোনালোকে নিজৰ স্বামীৰ বাবে লোৱা নাই। কাৰ বাবে লৈছে জানে? জগতৰ স্বামীৰ বাবে। জগতৰ স্বামীৰ বাবে লৈছে। আৰু সেইবাবে মূৰত যেতিয়া সেন্দুৰ লয়, নিয়মমতে মন্ত্ৰটো মাতিব লাগে, ওম কৃষ্ণায় নমঃ। যেতিয়া কপালত যেতিয়া সেন্দুৰ লয়, তেতিয়া যিটো মন্ত্ৰ উচ্চাৰণ কৰে সেইটো মন্ত্ৰ হ'ল ওম কেশৱায় নমঃ। যেতিয়া আপোনাৰ কণ্ঠত যেতিয়া সেন্দুৰ লয় এইখিনি জেগাত, তেতিয়া মন্ত্ৰ মাতিব লাগে ওম গোবিন্দায় নমঃ। আৰু যেতিয়া হাতত যেতিয়া আপোনাৰ সেন্দুৰ লয়, তেতিয়া মাতিব লাগে ওম মধুসূদনায় নমঃ। যেতিয়া কাপোৰত লয়, তেতিয়া আপোনাৰ উচ্চাৰণ কৰিব লাগে ওম বাসুদেৱায় নমঃ। এই যে পতি বুলি হাজবেণ্ডক যিটো ভাৰতবৰ্ষত পতি বুলি কোৱা হয়, দৰাচলতে সেই পতিৰ মাধ্যমেৰে প্ৰত্যেকেই গোপী, প্ৰত্যেকেই মীৰাবাই, প্ৰত্যেকেই ৰাধা। আচলতে ইউ আৰ চিকিং দি জগতৰ প্ৰতি। এই যে জ্ঞান তত্ত্বটো মই ক'লোঁ, ভাৰতৰ প্ৰতিটো উৎসৱৰ অন্তৰালত কিয় ভগৱান, কিয় জগতৰ প্ৰতি, তাৰ কথাও মই একেবাৰে শেষত যেতিয়া ইউনিভাৰ্চেল ৰিলিভেঞ্চৰ বিষয়ে ক'ম, তেতিয়া সেই বিষয়ে মই আলোকপাত কৰিম। মই কেৱল দুটা উদাহৰণৰ দ্বাৰা যে এনিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছ' এছ'চিয়েটেড উইথ এ পাৰ্টিকুলাৰ কাইণ্ড অফ নলেজ। ইউ মে একচেপ্ট ইট, ইউ মে থ্ৰ' ইট এৱে, ইট ইজ আপ টু ইয়'ৰ উইজডম। কিন্তু প্ৰত্যেকটো ঘটনাৰ লগত, প্ৰত্যেকটো কথাৰ লগত এটা জ্ঞান তত্ত্ব বিজড়িত হৈ আছে। তেনেহ'লে ইণ্ডোলজিৰ লগত পাৰ্থক্যটো কি? ইণ্ডোলজিৰ লগত পাৰ্থক্যটো হ'ল, প্ৰথম পাৰ্থক্যটো হ'ল ইণ্ডিয়ান নলেজ ছিষ্টেম এটা শব্দ, ইট ৱাজ কইন্ড বাই ইণ্ডিয়ান দেমছেলভছ। এইটো ইণ্ডিয়ান, সেই শব্দটো ভাৰতীয়সকলে নিজে ব্যৱহাৰ কৰিছে। কিন্তু ইণ্ডোলজি, ভাৰত তত্ত্ব শব্দটো ভাৰতীয়সকলে ব্যৱহাৰ কৰা শব্দ নহয়, পাশ্চাত্যভাষীয়ে ভাৰতবৰ্ষৰ বাবে ব্যৱহাৰ কৰা শব্দ। প্ৰথমটো পাৰ্থক্য। দ্বিতীয় পাৰ্থক্য, ইণ্ডোলজি অলছ' ন'ন এজ চাউথ এছিয়ান ষ্টাডিজ। ইট ইজ প্ৰেক্টিকেলি, এছেঞ্চিয়েলি চাউথ এছিয়ান ষ্টাডিজ ইজ দি একাডেমিক ষ্টাডি, only academic study of history, culture, language and literature of Indian subcontinent. Only these four aspects are covered. But Indian knowledge system practically covers everything about India. Not only history, culture, language and literature, not only academic study, all sorts of study relating to India. গতিকে মূল যিটো মই পাৰ্থক্য ইণ্ডোলজি আৰু IKS-ৰ মাজত, IKS is a comprehensive term. IKS includes everything about India. গতিকে IKS-ৰ ওপৰত যেতিয়া আপুনি গৱেষণা কৰিব, তাৰ যিটো এম্বিট ইজ অলমষ্ট লিমিটলেছ এম্বিট, তাৰ কোনো পৰিধিয়েই নাই। তেনেহ'লে এই যে IKS শব্দটোৰ মাজত তিনিটা শব্দ বিজড়িত হৈ আছে। এটা হ'ল ইণ্ডিয়ান, তাৰপিছত এটা হ'ল নলেজ, আৰু এটা হ'ল ছিষ্টেম। আমি ছিষ্টেমৰ বিষয়ে সাধাৰণভাৱে জানো। পাৰহেপছ আই নিড নট টু এক্সপ্লেইন ফাৰ্ডাৰ। ছিষ্টেম প্ৰণালী, ব্যৱস্থা, পৰম্পৰা, অৰ্থাৎ যিটো সেই জ্ঞান পৰম্পৰাটোক বুজোৱা হৈছে। কিন্তু ভাৰতবৰ্ষত জ্ঞান শব্দটো আৰু এই যে ইণ্ডিয়ান শব্দটো, মই কেৱল মাত্ৰ অলপমান আপোনালোকক আভাস দিবলৈ যত্ন কৰিম, কাৰণ জ্ঞানৰ বিষয়ে মই সাধাৰণতে এটা পৰিপূৰ্ণ বক্তৃতা দিওঁ। হোৱাট ইজ ইনফৰমেশ্যন, হোৱাট ইজ নলেজ, হোৱাট ইজ ইনফৰমেশ্যন, হোৱাট ইজ নলেজ, হোৱাট ইজ উইজডম। থ্ৰী ডিফাৰেণ্ট ডিষ্টিংক্ট ৱৰ্ডছ। ওৱান ইজ ইনফৰমেশ্যন, ওৱান ইজ নলেজ এণ্ড ওৱান ইজ উইজডম। তিনিটাৰ অৰ্থ ভিন ভিন লাগিব হ'ব। আকৌ তাৰপিছত
knowledge in the profounder Indian sense of the word জ্ঞান এই যে ভারতীয় জ্ঞান শব্দৰ গভীৰতম অৰ্থত নলেজৰ অৰ্থ কি মই এই বিষয়ে আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ এইটো এটা হুকিয়া মোৰ বাবে বক্তৃতাৰ বিষয় কেৱল মই আপোনালোকৰ ওচৰত মই তাৰ যিটো পৰিসৰটো মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ আমি নলেজৰ বিষয়ে যেতিয়া আলোচনা কৰিবলৈ যাম ইনফৰমেশ্যন নলেজ উইজডম আমি সেই বিষয়ে জানিব লাগিব প্ৰথম এই তিনিটাৰ মাজত পাৰ্থক্য কি তাৰ পিছত জানিব লাগিব নলেজ ইন দি প্ৰফাউণ্ডাৰ ইণ্ডিয়ান সেন্স অফ দি ৱৰ্ড জ্ঞান এই জ্ঞান শব্দটোৰ জৰিয়তে whether knowledge আৰু জ্ঞান দুটা একে শব্দ নে বেলেগ শব্দ ওয়েস্টার্ন নলেজ শব্দ আৰু ভাৰতীয় জ্ঞান শব্দ দুটাৰ মাজত কিবা মৌলিক পাৰ্থক্য আছে নেকি যদি কেতিয়াবা ভৱিষ্যতে সুযোগ হয় আমি কম ইয়াত জ্যোতিপ্ৰসাদ শইকীয়াই আপোনালোকক জ্ঞানৰ কেইটামান প্ৰকাৰ কৈছিল সেই প্ৰকাৰকিটাও শুদ্ধ কিন্তু মই আপোনালোকক আন চাৰিটা প্ৰকাৰৰ বিষয়ে কেৱল ক'ব বিচাৰিছোঁ আৰু এই চাৰিটা প্ৰকাৰ কোনে কৈছে মহাৰিষিয়ে তেওঁৰ মেগনাম ওপাছ লাইফ ডিভাইনত কৈ থৈ যোৱা কথা কৈছে দেয়াৰ আৰ ফ'ৰফোল্ড নলেজেছ চতুৰ্বিধ জ্ঞান আছে আৰু কৈছে যে আকাশৰ তলত বা মাটিৰ ওপৰত যিমান জ্ঞান আছে এই চাৰিটাৰ ভিতৰতে অন্তৰ্ভুক্ত মই ভৱিষ্যতে কেতিয়াবা ব্যাখ্যা কৰিম আজি কেৱল মাত্ৰ মই উল্লেখ কৰিম একেবাৰে যিটো লোৱেষ্ট কাইণ্ড অফ নলেজ এইটোক ভাৰতবৰ্ষত কি বুলি কোৱা হয় হোলি সেপাৰেটিভ ইনডাইৰেক্ট নলেজ wholly separative indirect knowledge indirect knowledge মানে এই জ্ঞানটো মই ডাইৰেক্টলি লাভ কৰা নাই ইনডাইৰেক্টলি পাইছোঁ ইমানখিনি এই জানি তলেই যথেষ্ট why separative what is the meaning of separative এইভাবে কোৱা হৈছে যে knowledge and knower বিষয় আৰু বিষয়ী knowledge and knower both are separated ধৰক মই পাহাৰখনৰ বিষয়ে জ্ঞান ল'বলৈ যত্ন কৰিছোঁ I myself and the hill is separated. I am not hill and hill is not myself. অর্থাৎ wholly separative indirect knowledge. এইটো হল একেবাৰে lowest form of knowledge. তাৰ ওপৰৰ knowledge-টো কি বুলি কৈছে a knowledge by separative direct contact. It is separative but direct knowledge. তাৰ ওপৰৰটো কি বুলি কৈছে a knowledge by intimate direct knowledge. Intimate direct knowledge ইয়াৰ তাৰ তলৰটো কি বুলি কৈছিল এ নলেজ বাই সেপাৰেটিভ ডাইৰেক্ট কন্টাক্ট তাৰ ওপৰৰটো হল নলেজ বাই ইন্টিমেট ডাইৰেক্ট কন্টাক্ট আপোনালোকৰ কৌতুহল থাকিব মই ব্যাখ্যা কৰাৰ বাবে মোৰ হাতত সময় নাথাকিব আৰু একেবাৰে যিটো হাইয়েষ্ট ফৰ্ম অফ নলেজ যিটো জ্ঞান শব্দটোৰে বুজায় ইট ইজ নোন বাই নলেজ বাই আইডেন্টিটি knowledge by identity মানে knowledge by unity তাদাত্ম্য বিজ্ঞান বুলি কয় অৰ্থাৎ হাইয়েষ্ট ফৰ্ম অফ নলেজ তো বিষয় আৰু বিষয়ী দুটা ইউনাইটেড হৈ যায় both cannot be separated আপোনালোকৰ হয়তো কৌতুহল হৈছে মই আপোনালোকক ঠিক বুজাই মই ক'ব পাৰো আপুনি এপাহ ফুল দেখা পাইছে ফুলপাহ দেখা পোৱাৰ লগে লগে আপোনাৰ এটা জ্ঞান আহিছে ইট ইজ কল্ড wholly separative indirect knowledge কিন্তু আপুনি যদি ওয়ার্ডসওয়ার্থৰ কবিতা পঢ়ে সত্যকাম বৰঠাকুৰে জানিব ওয়ার্ডসওয়ার্থে ডেফোডিল দেখি ডেফোডিলৰ ওপৰত কবিতা লিখিছিল ডেফোডিল became his part of life তেওঁৰ বাবেও জ্ঞান এটা পাব তেওঁ আপুনি ফুলপাহ দেখি পেলাই যিটো জ্ঞান পাইছে ওয়ার্ডসওয়ার্থে ডেফোডিল দেখি তাতকৈ বেছি জ্ঞান পাইছিল সেইভাবে তেওঁৰ জ্ঞানটো ডাইৰেক্ট নলেজ ডাইৰেক্ট বাট ইট ইজ ষ্টিল সেপাৰেটিভ আৰু তাৰ ওপৰৰ স্তৰত যেতিয়া যাব ইট উইল বি এ নলেজ বাই ইন্টিমেট ডাইৰেক্ট কন্টাক্ট দ্বিতীয়টো হল ভাবৰ ফুল তৃতীয়টো যেতিয়া ৰসৰ ফুল হৈ যাব যেতিয়া জীৱনৰ অংগ হৈ যাব আৰু একেবাৰে চতুৰ্থটোৰ বাবে মই এটা বেলেগ এটা যদি আপোনালোকক যদি এক্সাম্পল কওঁ when ধৰক এজন সংগীতজ্ঞই সংগীত শিক্ষা গ্ৰহণ কৰিছে সংগীত আৰু সংগীতজ্ঞ দুইজন ইউনাইটেড হৈ যাব লাগিব নলেজ বাই আইডেন্টিটি আৰু এইটোৱে হাইয়েষ্ট ফৰ্ম অফ নলেজ বুলি কৈছে মই কেৱল মাত্ৰ আজি মই ইয়াত মোৰ ব্যাখ্যা কৰাৰ সময় নাই কেৱল মই সাধাৰণভাৱে আপোনালোকক জানিবলৈ দিছোঁ যে ভাৰতবৰ্ষত এই দিস ফ'ৰ কাইণ্ড অফ নলেজ ফ্ৰম তলৰ পৰা ওপৰলৈ আৰু ইয়াক মই খালি আপোনালোকক এটা উপমা দিছোঁ আৰু ইয়াত
অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰৰ বাবে প্ৰয়োজনীয় তেওঁ ছাত্ৰ ছাত্ৰীক গৱেষণাৰ বিষয়বস্তু কৰিব দিব পাৰে ঋগবেদে মই ক'লো নহয় য'তেই আপুনি হাত দিব তাতেই জ্ঞান তত্ত্ব পাব ঋগবেদে কৈছে ভাষা হেনো 4 বিধ আছে ভাষা বোলে এবিধ নহয় ভাষাৰ বোলে 4টা স্তৰ আছে প্ৰথম স্তৰটোক কি বুলি কয় বৈখৰী দ্বিতীয় স্তৰটোক কি বুলি কয় মধ্যমা তৃতীয় স্তৰটোক কি বুলি কয় পশ্যন্তী আৰু একেবাৰে যেটো উচ্চ তাক কয় পৰাবাক এই যে বঙালী ভাষা অসমীয়া ভাষা ইংৰাজী ভাষা জাপানীজ ভাষা এই যে প্ৰত্যেকটো ভাষা পৃথক পৃথক অনলি এট দি লেভেল অফ বৈখৰী কিন্তু যেতিয়া আপুনি পৰাবাক স্তৰলৈ যেতিয়া আপুনি নিজৰ ভাষা উন্নীত কৰিব তেতিয়া দেখা পাব অসমীয়া সংস্কৃতৰ মাজত দেয়াৰ ইজ নো ডিফাৰেন্স সংস্কৃত জাৰ্মান ভাষাৰ মাজত দেয়াৰ ইজ নো ডিফাৰেন্স ঠিক সেইখিনি আকৌ বুজিবৰ বাবে এতিয়া হোৱাট ইজ বৈখৰী হোৱাট ইজ মধ্যমা মই বুজিবৰ বাবে বেলেগ এটা আপোনালোকক মহাৰিষি শ্ৰী অৰবিন্দৰ আধ্যাত্মিক সহযোগিনী শ্ৰী মায়ে আমাক বুজিব পৰা কৰি দিছে এই কথাটো হোৱাট ইজ বৈখৰী বৈখৰী মানে থিংকিং বাই ৱৰ্ডছ যেতিয়া আমি কেৱল শব্দৰে চিন্তা কৰোঁ দিছ ইজ হোৱাট ইজ কল থিংকিং বাই ৱৰ্ডছ তাৰ ওপৰৰটো মধ্যমা মধ্যমা মানে কি থিংকিং বাই আইডিয়াজ পশ্যন্তী মানে কি পশ্যন্তী শব্দটোৰ সংস্কৃতৰ অৰ্থ হ'ল টু সি পশ্যন্তী পশ্যন্তী হ'ল থিংকিং বাই এক্সপেৰিয়েন্স এণ্ড পৰাবাক ইজ দি চ'ৰ্চ পৰাবাক ইজ দি চ'ৰ্চ এই যে মই 4 বিধ নলেজ ক'লো আচলতে হোললি সেপাৰেটিভ ইনডাইৰেক্ট নলেজ মানে হ'ল বৈখৰী তাৰ ওপৰৰটো যেটো মই ক'লো এ নলেজ বাই সেপাৰেটিভ ডাইৰেক্ট কন্টেক্ট ইট ইজ দি মধ্যমা আৰু তাৰ ওপৰৰটোত কি কৈছিলে knowledge by intimate direct contact it is the thinking by experience that is to say pashyanti and source is the parabak there are 4 gradation অর্থাৎ ভাৰতবৰ্ষই কৈছে এই যে আমি কওঁ জ্ঞান ভাৰতীয় শব্দত যেটো জ্ঞানৰ মূল অৰ্থ বিষয় আৰু বিষয়ীৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগিব যেটো ৰাধা আৰু কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাছিল আমাৰ দৃষ্টিত আমি ভাবো যে ৰাধা ইজ এ সেপাৰেট বিইং কৃষ্ণ ইজ এ সেপাৰেট বিইং কিন্তু সেইটো নহয় অৰ্থাৎ অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি আমি মানৱীয় দৃষ্টিৰে মনৰ দৃষ্টিৰে ফ্ৰম ইন্টেলেকচুৱেল পইণ্ট অফ ভিউ আমি দুটা বস্তু বুলিও ক'ব পাৰো এটা বস্তু বুলিও ক'ব পাৰো এই যে ৰাধা আৰু কৃষ্ণৰ মাজত আমি সাধাৰণ দৃষ্টিৰে তেওঁলোক দুটা সত্তা কিন্তু আচলতে এটা সত্তা তানসেনৰ বাবে তানসেন ওয়াজ নট মিউজিচিয়ান তানসেন ওয়াজ মিউজিক হিমসেলফ তানসেনৰ পৰা আপুনি যদি সংগীতটোক যদি সেপাৰেট কৰি দিয়ে তানসেনৰ কোনো অস্তিত্ব নাথাকিব অৰ্থাৎ একেবাৰে শেষত সেইভাবে কৈছে নলেজ বাই আইডেন্টিটি তাদাত্ম্য বিজ্ঞান অৰ্থাৎ নলেজ বাই ইউনিটি বিষয় আৰু বিষয়ী নলেজ এণ্ড দি নোৱাৰ হেজ টু বি ইউনাইটেড গতিকে ভাৰতীয় জ্ঞান পৰম্পৰাৰ জ্ঞানৰ মই সাধাৰণভাৱে এইখিনি ব্যাখ্যা দিলোঁ কিন্তু ইনফৰমেশ্যন মানে কি নলেজ মানে কি উইজডম মানে কি তিনিটাৰে দিয়াৰ ডিষ্টিংক্ট মিনিংছ মই ভৱিষ্যতে সুযোগ পালে আমি কম তেনেহ'লে মই এতিয়া আহিছোঁ এই যে ইণ্ডিয়ান ভাৰতবৰ্ষ মানে কি তেনেহ'লে কৈছে ভাৰতবৰ্ষ মানে কেৱল ভূমি নহয় ভাৰতবৰ্ষ মানে ইণ্ডিয়া ইজ এ কনচিয়াছনেছ ইণ্ডিয়া ইজ এ পাৱাৰ কৈছে তেতিয়া মহাৰিষিয়ে কৈছে যে তেনেহ'লে কৈছে হোৱাট ৱাজ দিছ এনচিয়েণ্ট স্পিৰিট এণ্ড কেৰেক্টাৰিষ্টিক সোল অফ ইণ্ডিয়া আমি যে ভাৰতৰ আত্মা বুলি কওঁ এই ভাৰতৰ আত্মাৰ এলিমেণ্টবোৰ কি কি উপাদানবোৰ কি কি ইটা বালি শিল কি বস্তুৰে ভাৰতৰ আত্মা গঢ়ি উঠিছে আমাক যদি কোনোবাই সোধে হোৱাট ইজ ইণ্ডিয়া মই এটা একেবাৰে মই এটা মই ইন্ট্ৰোডাক্টৰী মই আইডিয়া এবাউট ইণ্ডিয়া দিব বিচাৰিছোঁ হোৱাট ইজ ইণ্ডিয়া এণ্ড particularly in the context of Indian knowledge system আৰু ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰাৰ সুযোগ পোৱাৰ দৃষ্টিৰে হোৱাট ইজ ইণ্ডিয়া কাৰণ IKS means practically everything about India গতিকে ভাৰতবৰ্ষ মানে কি আমি বুজিব লাগিব আৰু ভাৰতবৰ্ষ অৰ্থটো বুজাৰ অৰ্থ হ'ল ভাৰতৰ আত্মাটো ইটা বালি শিল কি উপাদানেৰে গঢ়ি উঠিছে তেনেহ'লে প্ৰথমটো উপাদান হ'ল কৈছে দি ফাৰ্ষ্ট পাৱাৰ অফ ইণ্ডিয়ান সোল ইজ দি স্পিৰিচুৱেলিটি আপুনি কিবা এটা বস্তু আপুনি আলমাৰীত কিবা বস্তু থৈছে আলমাৰীকেইটা লগ হৈ আছে আপুনি যদি গোটেইকেইটা আলমাৰীতে কি বস্তু আছে যদি আপুনি জানিব লাগে ইউ মাষ্ট হেভ এ মাষ্টাৰ কি আপোনাক এটা মাষ্টাৰ কি লাগিব হয়নে যাতে যিটো মাষ্টাৰ কিৰে আপুনি
আপোনাৰ ঘৰত থকা 10টা আলমাৰীয়ে খুলিব পাৰিব অৰ্থাৎ আমিও ইণ্ডিয়ান নলেজ সিস্টেম যদি পুৰা ইণ্ডিয়ান নলেজ সিস্টেমটোক যদি জানিব বিচাৰো উই মাস্ট হেভ এ মাষ্টাৰ কি আমাক এটা মাষ্টাৰ কি লাগিব যাতে ভাৰতৰ সাহিত্যৰ বিষয়েও জানিব পাৰো ভাৰতৰ দৰ্শনৰ বিষয়েও জানিব পাৰো ভাৰতৰ সমাজৰ বিষয়েও জানিব পাৰো ভাৰতৰ আধ্যাত্মিকতাৰ বিষয়েও জানিব পাৰো উইথ এ সিঙ্গল কি Hey, single key pad hoise Maharikiye koise spirituality is indeed the master key of Indian mind. With this master key, you can unlock every lock relating to India, because this is the master key, spirituality. But what is spirituality? Moi aji bakhya koriboloi na jao. Kitu but moi iman khini koi jao, spirituality is not religiosity. Spirituality is not morality. Spirituality is not intellectuality. Spirituality is not even ethicality. Spirituality is not dharma. Spirituality is not only devotion. It is something else. Something more. গতিকে মই সেই বিষয়ে ব্যাখ্যা নকৰো but spirituality is the master key of Indian mind. The ভাৰতৰ আত্মাৰ প্ৰথমটো উপাদান হ'ল spirituality. তেনেহলে দ্বিতীয় আত্মাটো কি তার দ্বিতীয় যেটো এলিমেন্ট কি দ্বিতীয় এলিমেন্ট মহারিকে কইছে যে আমি আধ্যাত্মিকতার পিছতেই কইছে বাট দিস ওয়াজ নট এন্ড কুড নট বি হার হোল মেন্টালিটি কইছে স্পিরিচুয়ালিটি ভারতের একমাত্র শক্তি নাছিল তাহলে দ্বিতীয় শক্তিটো কি দ্বিতীয় শক্তিটো কইছে when we look at the past of India what strikes us next is a stupendous vitality. Stupendous vitality বুলি কৈছে vitality মানে কি creativity সৃজনশীলতা তার সৃজনশীলতা গতে ভারত মানে বুজিব লাগিলে আমি তার দ্বিতীয় যেটো উপাদান হল সৃজনশীলতা আর কেনে ধৰণৰ সৃজনশীলতা শ্রী অৰবিন্দই এটা বাক্যতে দুটা বিশেষণ ব্যৱহাৰ কৰিছে কৈছে unimaginably prolific creativeness. It is you cannot imagine what is the extent of this creativeness. মই হেতু আজি ব্যাখ্যা কৰিবলৈ না যাও কেৱল মাত্ৰ উল্লেখ কৰিছো মহাৰিকে যে it is unimaginably prolific creativeness কৈছে সৃজনশীল কৰ্মত প্ৰায় এক কল্পনাতীত প্ৰাচুৰ্য আৰু কি কৈছে জীৱনৰ অপুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা কৈছে আমি যেতিয়া ভাৰতৰ অতীতৰ ফালে দৃষ্টিপাত কৰো আধ্যাত্মিকতাৰ অব্যবহিত পাছতেই যেটো বস্তু আমাৰ চকুত পৰে হে এক বিৰাট প্ৰাণ শক্তি ভাইটেলিটি জীৱনৰ অপুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা সৃজনশীল কৰ্মত প্ৰায় এক কল্পনাতীত প্ৰাচুৰ্য আৰু সেইভাবে অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে কৈছে যে স্বৰ্গৰ দেৱতাসকলেও হেনো ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে মই বাৰে বাৰে কৈছো those writings cannot be without any significance. যেটো কবিতাত এটা তাৰ সামৰ্থ্যৰ কিমাবদ্ধতা থাকে কবিতাৰ মাজত তেওঁলোকে what was mistakenly represented আমি তাৰ সেই ৰহস্যসমূহ বৰ্তমান আমি আমাৰ উদ্ঘাটন কৰাটো আমাৰ বাবে দায়িত্ব আৰু সেই ৰহস্যসমূহ উদ্ঘাটন কৰাটোই ভাৰতীয় জ্ঞান পৰম্পৰা এতিয়া আধুনিক একবিংশ শতিকাত আমাৰ দায়িত্ব তেনেহলে দ্বিতীয় শক্তিটো পালো সৃজনশীলতা ক্ৰিয়েটিভিটি ভাইটেলিটি প্ৰথমটো হ'ল স্পিৰিচুৱেলিটি ইজ দি মাষ্টাৰ কি তেনেহলে তাৰ তৃতীয় শক্তিটো কি কৈছে ভাৰতৰ অন্তৰালত আছিল আন এক তৃতীয় ভাৱধাৰা এই তৃতীয় ভাৱধাৰা কি হেয়া ভাৰতৰ সবল তথা সমৰ্থ বিচাৰ বুদ্ধি ইন্টেলেকচুৱেলিটি যে ভাৰতৰ এই বৃত্তিটো যুগপথ যিদৰে আছিল এফালে স্থিৰ তথা আত্মস্থ অথবা অতি সংযত আনফালে আছিল বহুমুখী আৰু সমৃদ্ধ এফালে যিদৰে বৃহতক আলিংগন কৰিবলৈ অগ্ৰসৰ হৈছিল বৃহৎ মানে ব্ৰহ্মণক বৃহতক আলিংগন কৰিবলৈ অগ্ৰসৰ হৈছিল আনফালে তেনেধৰণে আগবাঢ়িছিল ক্ষুদ্ৰ অথবা সূক্ষ্মৰ মাজত প্ৰৱেশ কৰিবলৈ যিদৰে ই আছিল শক্তিমান তেনেদৰে ই আছিল নিপুণ যেতিয়া ই অগ্ৰসৰ হৈছিল তত্ত্বক ধাৰণ কৰিবলৈ তেতিয়া ইয়াৰ বিৰাট বিশাল গতিছন্দ আনফালে যেতিয়া ইয়াৰ আদান প্ৰদান ক্ষুদ্ৰ বস্তুৰ সৈতে তেতিয়া তাৰ মাজত দেখিবলৈ পাওঁ পদে পদে পুংখানুপুংখ অতি সূক্ষ্ম অনিসন্ধিৎসা আৰু এই ইন্টেলেকচুৱেলিটি কৈছে যে ভাৰতবৰ্ষত কি হাতী কেনেকৈ প্ৰতিপালন কৰিব লাগে তাৰ বাবেও এখন শাস্ত্ৰ আছিল
মানৱ জীৱনৰ লগত জড়িত এটা দিশো বাদ দিয়া নাছিল ভাৰতবৰ্ষই। মই কেৱল মাত্ৰ ইয়াত মহাৰিষিয়ে কোৱা এটা কেৱল মাত্ৰ আপোনালোকক এই ইণ্টেলেকচুৱেলিটিৰ পৰিমাণটো, যাৰ মাজত আপোনালোকে ভৱিষ্যতৰ গৱেষণাৰ বাবে অনেক সমল বিচাৰি পাব, অনেক বিষয়বস্তু বিচাৰি পাব। মহাৰিষিয়ে লিখিছে কি, মাত্ৰ এটা পিৰিয়ডৰ কথা কৈছে, বাকী আগত কোৱাই নাই। কৈছে অশোকৰ সময়ৰ পৰা মুছলমানসকলৰ আগমনৰ বহু পাছলৈকে এই সুদীৰ্ঘ কালব্যাপী ভাৰতৰ সজাগ মস্তিষ্কই যি সৃষ্টি কৰিছে, আন একো নহ'লেও তাৰ পৰিমাণটো দেখিলেই আচৰিত হ'ব লগা হয়। এই কথাৰ প্ৰমাণ সম্প্ৰতি গৱেষকসকলেই দিছে। তথাপি আমি মনত ৰখা উচিত যে পণ্ডিতসকলে এতিয়ালৈকে যি উদ্ধাৰ কৰিছে সেয়া এতিয়াও বিদ্যমান ভাৰতৰ এক ক্ষুদ্ৰ অংশ মাত্ৰ। অৰ্থাৎ ভাৰতৰ এই বিশাল জ্ঞানৰ যিখিনি পণ্ডিতসকলে উদ্ধাৰ কৰিছে, এতিয়াও উদ্ধাৰ কৰিবলৈ বাকী থকা জ্ঞানৰ মাত্ৰ এটা ক্ষুদ্ৰ অংশ বুলি কৈছে। কিন্তু তাৰ পৰিমাণটো দেখিলেও আপুনি স্তম্ভিত হৈ যাব। আকৌ তাৰপিছত কৈছে, আকৌ বিদ্যমান যি ভাণ্ডাৰ সেয়া এসময়ত যি আছিল তাৰ এক ক্ষুদ্ৰ ভগ্নাংশ মাত্ৰ বুলি কৈছে, তাৰ যিটো পৰিমাণ। গতিকে এতিয়া আমাক যদি কোনোবাই সোধে হোৱাট ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ কনচিষ্টিং অফ 3 powers: স্পিৰিচুৱেলিটি, ভাইটেলিটি অৰ ক্ৰিয়েটিভিটি, এণ্ড দি থাৰ্ড পাৱাৰ ইজ ইণ্টেলেকচুৱেলিটি। গতিকে আমি ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'লে আইদাৰ ভাৰতৰ ইণ্টেলেকচুৱেলিটি, ভাৰতৰ ক্ৰিয়েটিভনেছ, নহ'লে ভাৰতৰ স্পিৰিচুৱেলিটিৰ মাজত আমি তবগাহন কৰিব লাগিব, আমি তাৰ মাজত সাঁতুৰিব পাৰিব লাগিব, তাৰ বিশাল ক্ষেত্ৰ। তেনেহ'লে এতিয়া মই এইখিনি সাধাৰণভাৱে হোৱাট ইজ ইণ্ডিয়ান নলেজ ছিষ্টেম, ইণ্ডিয়ান মানে কি, জ্ঞান মানে ভাৰতীয় জ্ঞানে তাৰ যিটো সৰ্বোচ্চ লক্ষ্য কি, বিষয় আৰু বিষয়ী একাত্ম হৈ যাব লাগিব। সংগীত আৰু সংগীতজ্ঞ দুটাৰ মাজত একাত্মতা আহিব লাগিব। সংগীত আৰু সংগীতজ্ঞক যাতে আৰু আমি যাতে পৃথক কৰিব নোৱাৰোঁ। গতিকে মই জ্ঞানৰ এটা সাধাৰণ ধাৰণা দিলোঁ আৰু ভাৰতীয় জ্ঞান পৰম্পৰা মানেনো কি তাৰ এটা পৰিভাষা দিলোঁ। এতিয়া মই আহিছোঁ যে কণ্টেম্পৰাৰী এণ্ড ইউনিভাৰ্চেল ৰেলিভেঞ্চ। কণ্টেম্পৰাৰী আৰু ইউনিভাৰ্চেল ৰেলিভেঞ্চ। কণ্টেম্পৰাৰী আৰু ইউনিভাৰ্চেল ৰেলিভেঞ্চ। এই কণ্টেম্পৰাৰী আৰু ইউনিভাৰ্চেল ৰেলিভেঞ্চৰ ক্ষেত্ৰত মই দুটা দৃষ্টিভংগীৰ পৰা আলোচনা কৰিম। এটা হ'ল ফ্ৰম আৱাৰ পইণ্ট অফ ভিউ, অৰ্থাৎ ফ্ৰম ইণ্ডিয়াছ পইণ্ট অফ ভিউ, হোৱাট ইজ ইটছ ৰেলিভেঞ্চ, সেইটোকে মই কণ্টেম্পৰাৰী ৰেলিভেঞ্চ বুলি কৈছোঁ। আৰু ইউনিভাৰ্চেল ৰেলিভেঞ্চ from the point of view of the whole universe, যে জগতৰ বাবে ভাৰতীয় জ্ঞান পৰম্পৰাৰ কিবা প্ৰয়োজনীয়তা আছে নে নাই। এইখিনিতেই মই আপোনালোকক প্ৰথমতেই এটা কথাৰ প্ৰতি আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিব লাগিব। ইউ মাইট বি এণ্টাগনাইজড, আপোনালোক ক্ৰোধান্বিত হ'ব পাৰে, কিন্তু ক্ৰোধান্বিত হ'লেও উপায় নাই। এয়া এটা বস্তু সত্য। সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতীয় শিক্ষিতসকলৰ এটা অদ্বিতীয় বৈশিষ্ট্য আছে। মই কাৰ বুলি কৈছোঁ? ভাৰতীয় শিক্ষিতসকলৰ, অৰ্থাৎ আমাৰ দৰে মানুহৰ, ভাৰতীয় শিক্ষিতসকলৰ, মই অশিক্ষিতসকলৰ কথা কোৱা নাই। আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰত এইটো অদ্বিতীয় বৈশিষ্ট্য, পৃথিৱীৰ আন দেশত নাই। কি বৈশিষ্ট্য? ইণ্ডিয়াছ এডুকেটেড সেকশ্যন ইজ এলিনেটেড ফ্ৰম দেয়াৰ অ'ন কালচাৰ। ভাৰতীয় সংস্কৃতিৰ পৰা ভাৰতৰ সৈতে ভাৰতৰ শিক্ষিত সমাজ কেতিয়াবাৰ পৰাই বিচ্ছিন্ন। পৃথিৱীৰ আন দেশৰ শিক্ষিত সমাজ নহয়, কেৱল ভাৰতবৰ্ষৰ শিক্ষিত সমাজ ভাৰতবৰ্ষৰ পৰা পৰিপূৰ্ণৰূপে বিচ্ছিন্ন, ভাৰতৰ অশিক্ষিত সমাজ নহয়। আৰু সেইবাবে আপোনালোকে মন কৰিব, University Grants Commission is trying to reimpose Indian knowledge system not on the uneducated Indians but on the educated Indians. ক'ত ইম্পোজ কৰিবলৈ যত্ন কৰিছে? বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত। আপোনালোকে এই তাৎপৰ্যটো অৱগাহন কৰক। কাৰণ যদিও এই কথা মই প্ৰকাশ্যে ঘোষণা কৰিছোঁ, বিশ্ববিদ্যালয় অনুদান আয়োগে may not be expressly is declaring, কিন্তু কিয় কেৱল মাত্ৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত ইয়াক আৰোপ কৰিবলৈ যত্ন কৰা হৈছে? কাৰণ এটা ঐতিহাসিক ঘটনা পৰম্পৰাৰ পৰিণতি স্বৰূপে ভাৰতৰ শিক্ষিত সমাজ, বিশেষকৈ অতি শিক্ষিত সমাজ ভাৰতীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন। মই ব্যতিক্ৰমৰ কথা ক'বলৈ যোৱা নাই, ব্যতিক্ৰম সকলোতে থাকিব। কিয়? আমি সেই কাৰণটো ব্যাখ্যা কৰিব লাগিব। যদি আমি সমসাময়িক গুৰুত্ব ফ্ৰম আৱাৰ পইণ্ট অফ ভিউ যদি বুজিবলৈ যত্ন কৰোঁ,
কৈছে আমি এটা কথা স্বীকাৰ কৰিব লাগিব, আমি ইতিহাসত অৱশেষত ভাৰতীয় জাতি পৰাজিত হৈছিল। কাৰ হাতত? প্ৰথমতে আমি ইছলামিক শক্তিৰ হাতত, আৰু তাৰ পৰৱৰ্তী সময়ত আমি ইংৰাজৰ হাতত পৰাজিত হৈছিলোঁ। কিয়? আমাৰ অধঃপতন হৈছিল। কিয় অধঃপতন হৈছিল? এই যে ভাৰতৰ তিনিটা শক্তি তাত ভাটাই দেখা দিছিল। ভাৰতৰ আধ্যাত্মিকতা, ভাৰতৰ বৌদ্ধিকতা, ভাৰতৰ সৃজনশীলতা। এই তিনিটা বস্তুত যোৱাৰ মানেই ভাৰতৰ নৱজন্ম, এই তিনিটা বস্তুত ভাটা মানেই ভাৰতৰ অধঃপতন। তেতিয়া আমাৰ অধঃপতন হৈছিল, আমি ৰসাতলে গৈছিলোঁ, আৰু সেইবাবে আমি বিদেশীৰ হাতত পৰাজিত হৈছিলোঁ। That has to be admitted. কোনে লিখিছে ইয়াত? মই এজন এই কথাখিনি ৰামস্বৰূপ নামৰ এজন মোৰ দৃষ্টিত স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ লিভিং চেজ। মই আৰু এই যিটো কথা মই পঢ়িছোঁ when I was a student of 12th standard, মই তেতিয়াই পঢ়া এটা প্ৰবন্ধ। সেই প্ৰবন্ধটোৰ নাম আছিল কালচাৰেল চেল্ফ এলিনেশ্যন এমং হিন্দুজ এণ্ড নিড ফৰ চাম ৰিমেডিয়েল মেজাৰ্ছ। এনেকুৱা ধৰণৰ এটা প্ৰবন্ধ 1984 চনতে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত হৈছিল। তেনেহ'লে যেতিয়া ভাৰতবৰ্ষই, ৰামস্বৰূপে লিখিছে when India finally realized that she had lost, আমি পৰাজিত হৈ গ'লোঁ। কোনে ৰিয়েলাইজ কৰিছিল? অশিক্ষিত সমাজে নেকি? শিক্ষিত সমাজে উপলব্ধি কৰিছিল that we have lost। কাৰ হাতত পৰাজিত হৈছোঁ? প্ৰথমতে মুছলমান শক্তিৰ হাতত, আৰু তাৰপিছত ব্ৰিটিছৰ হাতত আমি পৰাজিত হৈছোঁ। কোনে জানিব পাৰিছিল? কোনে উপলব্ধি কৰিছিল? অশিক্ষিত সমাজে জানা নাছিল, এইবোৰ কথা জানিছিল শিক্ষিত সমাজে। কৈছে when India finally realized that she had lost in the military and diplomatic contest and that the British were supreme, আমাৰ দৃষ্টিৰ সন্মুখত ব্ৰিটিছ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছিল। আৰু আজিও সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীক পৃথিৱীৰ স্বৰ্গলৈ পঠিয়াবলৈ যত্ন কৰোঁ। পৃথিৱীৰ স্বৰ্গ কি? ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আজি যদি আপোনালোকৰ ডিমৌ মহাবিদ্যালয়ত এজন কেম্ব্ৰিজ, হাৰ্ভাৰ্ড বা অক্সফৰ্ডৰ প্ৰফেচাৰে আহি যদি লেকচাৰ দিয়ে, তেতিয়া হয়তো ডিমৌত ক'তো বীৰ দি বাট নোপোৱা হ'ব অৱস্থা। বিকজ আমি গোলাম আছিলোঁ, আমি 200 বছৰ গোলাম আছিলোঁ, আৰু এই গোলামীৰ ৰক্ত আমাৰ ৰন্ধে ৰন্ধে আজিও প্ৰবাহিত হৈ আছে। ডেট হেজ টু বি এডমিটেড। কিন্তু আমাৰ অশিক্ষিত সমাজৰ ৰন্ধত সেই গোলামীৰ ভাৱ প্ৰবাহিত হৈ থকা নাই। আমাৰ দৰে শিক্ষিত মানুহৰ ৰন্ধে ৰন্ধে গোলামী প্ৰবাহিত হৈ আছে। That has to be admitted. আৰু কৈছে যেতিয়া and the British were supreme, she was overwhelmed. আমি অভিভূত হৈ পৰিলোঁ। কোন? অশিক্ষিত সমাজ নহয়, শিক্ষিত সমাজ। and filled with a deep sense of inferiority. আমি হীনমন্যতাৰ চিকাৰ হ'লোঁ। কোন? শিক্ষিত সমাজ। আৰু তেতিয়া কি হয় তেওঁ ব্যাখ্যা কৰিছে, তেনে পৰিস্থিতিত কি মনস্তাত্ত্বিক ঘটনাই দেখা দিয়ে। কৈছে under such circumstances as it usually happens, other non-military forces came into play. কি non-military forces? কৈছে different people sought psychological rehabilitation in different ways. What were those different ways? Some retired into their cell and became apathetic. কিছুমান শামুকৰ দৰে খোলাৰ ভিতৰত সোমাই গ'ল and became apathetic. উদাসীন, যি হয় হৈ থাকক, দেশত যি হয় হৈ থাকক। ইয়াতে আহি পেলাই 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা কোনোবাই শাসন কৰক, আমাৰ মোগলে শাসন কৰক, কোনে শাসন কৰক, তেওঁ শামুকৰ খোলাৰ দৰে ভিতৰত সোমাই গ'ল, উদাসীন হৈ গ'ল, এপেথেটিক। কিন্তু মেজৰিটি, গৰিষ্ঠ সংখ্যকে কেনেকৈ এই পৰিস্থিতিটোৰ সন্মুখীন হৈছিল? কৈছে মেজৰিটি মেড দি চিটুৱেশ্যন বাই চেল্ফ ৰেপুডিয়েশ্যন এণ্ড হোলচেল ইমিটেশ্যন। নট ৰিটেইল ইমিটেশ্যন, হোলচেল ইমিটেশ্যন। পাইকাৰীভাৱে আমি অনুসৰণ কৰিবলৈ ধৰিছিলোঁ, আৰু চেল্ফ ৰিপুডিয়েশ্যন, নিজক অস্বীকাৰ কৰিছিলোঁ। নিজক অস্বীকাৰ কৰি কি কৰিছিল? দে ডিজ'ন দিয়াৰ নেশ্যনহুড এণ্ড কালচাৰ এণ্ড এডপ্টেড দি ৱেজ এণ্ড এটিটিউডছ অফ দি ভিক্টৰ্ছ। আমি তেতিয়া ব্ৰিটিছ হ'বলৈ যত্ন কৰিছিলোঁ। আপোনালোকে ক'ব ক'ত? তাৰ কি প্ৰমাণ আছে? মই বেলেগ নালাগে, বেংগলত তেতিয়া য়ং ইণ্ডিয়া মুভমেণ্ট বুলি এটা আৰম্ভ হৈছিল। এই য়ং ইণ্ডিয়া মুভমেণ্টটো কিয় হৈছিল জানেনে? একেবাৰে পৰিপূৰ্ণৰূপে পাশ্চাত্যৰ বেশত নিজক গঢ়ি তোলাৰ বাবে য়ং ইণ্ডিয়া মুভমেণ্ট। কাৰণ ব্ৰিটিছসকল সুপ্ৰিম, তেওঁলোক শ্ৰেষ্ঠ হিচাপে আমাৰ সন্মুখত প্ৰমাণিত কৰিছে নিজকে। আৰু কৈছে and adopted the ways and attitudes of the victors whom they regarded as their superiors. They shaped their self-respect through self-alienation. আমি আমাৰ আত্মসন্মান ৰক্ষা কৰিছিলোঁ আমাৰ নিজৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ। আৰু তাৰ পিছত সেইভাৱে ৰামস্বৰূপে লিখিছে this self-alienation was an important component of the intellectual ferment
that followed the British conquest of India. ব্ৰিটিছসকলে ভাৰতবৰ্ষ জয় কৰাৰ পৰিণতি স্বৰূপে পৰৱৰ্তী সময়ত যিটো বৌদ্ধিক আলোড়নে দেখা দিছিল, সেই বৌদ্ধিক আলোড়নৰ এই বিচ্ছিন্নতাটো এটা অপৰিহাৰ্য অংগ আছিল। আৰু কৈছে it was very pervasive and attacked all strata of the society, particularly the intellectual elites. সকলো অংশকে স্পৰ্শ কৰিছিল, কিন্তু ইণ্টেলেকচুৱেল অভিজাতসকলক আটাইতকৈ বেছি স্পৰ্শ কৰিছিল। গতিকে এই যিটো যে প্ৰথমটো আমাৰ কথা হ'ল, আমাক যদি কোনোবাই যদি সোধে why we are re-imposing Indian knowledge system, আমি আমাৰ যিখিনি শিক্ষিত সমাজ, বিচ্ছিন্ন শিক্ষিত সমাজক আমি মূল খুঁটিলৈ ঘূৰাই আনিবলৈ প্ৰয়াস কৰিছোঁ। দিছ ইজ আৱাৰ হিডেন এজেণ্ডা। আমি ভাৰতৰ যিসকল শিক্ষিত সমাজ ভাৰতীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈছে, আমি তেওঁলোকক পুনৰ উভতাই আনিব বিচাৰিছোঁ। কিন্তু এইখিনিত এটা প্ৰমাণ হ'ব কি ভাৰতীয় জ্ঞান পৰম্পৰাৰ দ্বাৰা আমি উভতাই আনিব পাৰিম নেকি? তাৰ প্ৰমাণ কি? মই তাৰ এটা প্ৰমাণ দিবলৈ গৈছোঁ। কৈছে শ্ৰী তৰবিন্দইটো কৈছে, ৰামস্বৰূপেটো কৈছে যে অভাৰৱেলম বুলি কৈছে, কিন্তু শ্ৰী তৰবিন্দই কৈছে দি হিপনোটাইজ বুলি কৈছে, সন্মোহিত হৈ যোৱা বুলি কৈছিল। ৰামস্বৰূপে পৰৱৰ্তী সময়ত আমি ব্ৰিটিছৰ প্ৰতি অভিভূত হোৱা বুলি কৈছিল। শ্ৰী তৰবিন্দই কৈছে বাট হুৱেৰএভাৰ তেওঁ কৈছে যে why are a certain class of Indians still hypnotized in all fields by European culture, and why are we all still hypnotized by it in the field of politics? কৈছে ৰাজনীতিৰ ক্ষেত্ৰতো আমি কেতিয়াবাই সকলো ৰাজনীতিৰ প্ৰতিটো ক্ষেত্ৰতে আমি ব্ৰিটিছৰ প্ৰতি আমি সন্মোহিত হৈছিলোঁ। আৰু মেজৰিটিয়ে কৈছে শিক্ষিত কৈছে why are a certain class of Indian still hypnotized? তাৰ কাৰণটো কি? তাৰ কাৰণ থাকিব লাগিব। কিয় শিক্ষিতসকল অভিভূত হৈছে? আজিও কিয় আমাৰ বাবে পাশ্চাত্য আমাৰ সপোনৰ পুৰি? কিয়? কাৰণ আমি যেতিয়া পৰাজিত হৈছিলোঁ, আমাৰ তেতিয়া অধঃপতন হৈছিল। আমাৰ অধঃপতনৰ সময় আছিল। আৰু অধঃপতনৰ সময় মানে কি? এই যে ভাৰতৰ তিনিটা শক্তি, স্পিৰিচুৱেলিটি, ইণ্টেলেকচুৱেলিটি এণ্ড ক্ৰিয়েটিভিটি, এই তিনিটাত ভাটা পৰিছিল। আৰু ভাটা পৰাৰ বাবে আমাৰ অধঃপতন হৈছিল। আৰু সেই অধঃপতনৰ সময়ত যেতিয়া ব্ৰিটিছসকল বিজয়ী হ'ল, আমাৰ শিক্ষিত সমাজে কি দেখা পালে? ভাৰতীয়সকলৰ ফালে আৰু ব্ৰিটিছসকলৰ ফালে কি দেখা পালে? মহাৰিষিয়ে লিখিছে যে তাৰ কাৰণ তেওঁবিলাকে ইউৰোপীয়সকলৰ ফালে দেখিবলৈ পাইছে সমস্ত শক্তি, সমস্ত সৃষ্টি, সমস্ত সক্ৰিয়তা। কাৰণ সেই সময়ত আমাৰ অধঃপতন, আমি অধঃপতিত জাতি সেই সময়ত। আৰু ভাৰতীয়সকলৰ ফালে শিক্ষিতসকলে কি দেখা পাইছে? আৰু ভাৰতৰ ফালে আছে কেৱল নিষ্ক্ৰিয়তা, স্থিতিশীল আত্মৰক্ষা চেষ্টাৰ অক্ষম দুৰ্বলতা। গতিকে আমি স্বাভাৱিকভাৱেই ভাৰতীয় শিক্ষিতসকল ব্ৰিটিছৰ প্ৰতি সন্মোহিত হৈছিল, হিপনোটাইজ বাই দি গ্লেমাৰ অফ ইউৰোপিয়ান কালচাৰ, ইউৰোপীয় সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা সন্মোহিত হৈছিল। কাৰণ তেতিয়া ভাৰতৰ ফালে নিষ্ক্ৰিয়তা দেখা পাইছে, অক্ষম দুৰ্বলতা দেখা পাইছে, স্থিতিশীল আত্মৰক্ষা চেষ্টা। কাৰণ তেতিয়া এই ভাৰতৰ যি তিনিটা শক্তি, আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি, ইণ্টেলেকচুৱেলিটি এণ্ড ভাইটেলিটি, এই তিনিটাত ভাটা পৰিছিল। তেনেহ'লে প্ৰমাণ আমাক লাগিব। এইটো আমি কাৰণ ব্যাখ্যা কৰিলোঁ। তেনেহ'লে কি আমাক ভাৰতীয় জ্ঞান পৰম্পৰাই উদ্ধাৰ কৰিব পাৰিব নেকি? মহাৰিষিয়ে কৈছে হয়, পাৰিব। কিয় পাৰিব? তাৰ প্ৰমাণ কি? ইতিহাসত তাৰ স্বাক্ষৰ আছে। কৈছে কিন্তু য'তেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে, বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে, তাতেই ইউৰোপীয় চকুত ছাট মাৰি ধৰা যাদুৰ মোহিনী শক্তি তৎক্ষণাত হীনবীৰ্য হ'বলৈ আৰম্ভ হৈছে। কৈছে য'ত ভাৰতবৰ্ষই আক্ৰমণ কৰিব পাৰিছে, সৃষ্টিৰ সৈতে য'ত আক্ৰমণ কৰিব পাৰিছে, কৈছে ইউৰোপীয় এই গ্লেমাৰ ইন্দ্ৰজাল, চকুত ছাট মাৰি ধৰা ইন্দ্ৰজাল তৎক্ষণাত হীনবীৰ্য হ'বলৈ আৰম্ভ কৰিছিল। আৰু কৈছে মহাৰিষিয়ে এইখিনি কথা লিখিছিল বিংশ শতিকাৰ দ্বিতীয়টো দশকত। কি লিখিছিল? কৈছে এতিয়া আৰু কোনেও ইউৰোপীয় ধৰ্মৰ আক্ৰমণৰ গুৰুভাৰ অনুভৱ নকৰে, যদিও প্ৰথমৰ ফালে সেয়া আছিল অতি প্ৰবল।
কাৰণ হিন্দুৰ পুনৰুজ্জীৱনৰ সৃজনশীল ক্ৰিয়াৱলীয়ে ভাৰতীয় ধৰ্মক এক সজীৱ আৰু বিকাশশীল নিৰাপদ বিজয়ী আৰু আত্মপ্ৰতিষ্ঠা সমৰ্থ শক্তিত পৰিণত কৰিছে কিহৰ কথা ইংগিত কৰিছে কৈছে দুটা ঘটনাই এই যে আমাৰ হীনমন্যতা নোহোৱা কৰি দিছিল ভাৰতীয় জাতিৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰিছিল এটা দিনৰ এটা বক্তৃতাই আপোনালোক আশ্চৰ্যচকিত হ'ব কিন্তু কোনোবাই যদি গৱেষণা কৰিব বিচাৰে সেই সময়ৰ বাতৰি কাকতসমূহ এতিয়াও সংগ্ৰহালয়ত মজুত আছে এজন 30 বছৰীয়া ল'ৰাই ভাৰতবৰ্ষৰ 1000 বছৰৰ অধঃপতনৰ তামসিকতা এদিনৰ এটা বক্তৃতাত মাত্ৰ 5 মিনিটৰ এটা বক্তৃতাত ভাৰতবৰ্ষৰ ইতিহাসৰ গতি চিৰদিনৰ বাবে পৰিৱৰ্তন কৰি দিছিল কাৰ কথা মই কৈছোঁ কাৰ কথা কৈছে দুটা ঘটনাই এই কাৰ্যত নিজ প্ৰচন্ন শক্তিৰ চিহ্ন ৰাখি থৈ গৈছে তাৰে এটা কৈছে এটা থিঅচফিকেল সোসাইটিৰ আন্দোলন মই সেইটোৰ বিষয়ে ব্যাখ্যা নকৰোঁ পৰৱৰ্তী সময়ত কিন্তু থিঅচফিকেল সোসাইটিৰ আন্দোলন ব্যৰ্থতাত পৰ্যবসিত হৈছিল সেইটো এটা পৃথক কথা কিন্তু প্ৰথম অৱস্থাতে থিঅচফিকেল সোসাইটিৰ আন্দোলনে এই ভাৰতৰ যিটো হীনমন্যতা বহু পৰিমাণে নোহোৱা কৰি দিছিল আৰু আনটো মই যে কৈছোঁ এজন ব্যক্তিৰ এজন 30 বছৰীয়া যুৱকৰ পৃথিৱীৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সেইটো কি কৈছে আনটো চিকাগো ধৰ্ম মহাসভাত স্বামী বিবেকানন্দৰ আত্মপ্ৰকাশ 1893 চনৰ 11 ছেপ্টেম্বৰ আধুনিক ভাৰতবৰ্ষৰ আচলতে আটাইতকৈ স্বৰ্ণিম দিন 1893 চনৰ 11 ছেপ্টেম্বৰ এই 5 মিনিটৰ ভাষণে এটা হতোৎসাহিত ভাৰতীয় জাতিক ৰাতাৰাতি পুনৰুজ্জীৱিত কৰিছিল তাৰ প্ৰমাণ কি এতিয়াও সেই সময়ৰ বাতৰি কাকত সম্পূৰ্ণৰূপে ভাৰতবৰ্ষত মজুত আছে সংগ্ৰহালয়ত একেবাৰে অক্ষত অৱস্থাত মজুত আছে কিয় তাৰ কাৰণ কি কিয় পুনৰুজ্জীৱিত কৰিব পাৰিছিল তাৰো মহাৰিকে কাৰণ দিছে কৈছে কিয়নো যি শক্তিৰ ওপৰত ভাৰতে থিয় দিছে এই দুটা ঘটনাই সেই আধ্যাত্মিক ভাৱধাৰাকেই প্ৰকাশ কৰিছে এতিয়া ভাৰত মাথো আৰু আত্মৰক্ষা পৰায়ণ নহয় কৈছে ভাৰত আক্ৰমণশীল হৈ উঠিছে আৰু পাশ্চাত্যৰ জড়বাদী মনোভাৱক আক্ৰমণ কৰিছে যদি স্বামী বিবেকানন্দৰ বিদেশৰ এই আত্মপ্ৰকাশৰ দিছ ইজ দি তাৎপৰ্য সেইবাবে মহাৰিকিয়ে পৰৱৰ্তী সময়ত কৈছিল যে শ্ৰী বিবেকানন্দৰ বিদেশ যাত্ৰা সমগ্ৰ বিশ্বৰ বাবে প্ৰথম দৃষ্টিগোচৰ নিদৰ্শন কিহৰ দৃষ্টিগোচৰ নিদৰ্শন যে ভাৰতবৰ্ষ জাগি উঠিছে কিন্তু জীয়াই থাকিবৰ বাবে নহয় জয় কৰিবৰ বাবে জাগি উঠিছে awake not only to survive but to conquer যে জিয়াই থাকিবৰ বাবে জয় কৰিবৰ বাবে জাগি উঠিছে আৰু সেইভাবে we are trying to reimpose on Indian elites আমি জানো যে ভাৰতীয়সকলৰ সাংস্কৃতিক বিচ্ছিন্নতা আমাৰ শিক্ষিতসকলৰ সাংস্কৃতিক বিচ্ছিন্নতা কেৱল মাত্ৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ মাজত থকা অব্যৰ্থ শক্তিয়ে তেওঁলোকৰ এই ইন্দ্ৰজাল ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি দিব পাৰিব সো ইট ইজ দি সমসাময়িক ৰেলিভেন্স আমাৰ যিটো সমসাময়িক প্ৰাসংগিকতা আমি ভাৰতৰ এই বিচ্ছিন্ন অংশটোক পুনৰ ঘাইকুটিলৈ ঘূৰাই আনিব বিচাৰিছোঁ তেনেহ'লে তাৰ পিছত আমাক প্ৰশ্ন আহিব যে আন এটা কাৰণ কম আমাৰ ফালৰ পৰা এইটো হ'ল প্ৰথম কাৰণ কিন্তু তাৰ পিছত আৰু এটা কাৰণ হ'ল শ্ৰী অৰবিন্দই তেওঁৰ এই ভাৰতীয় সংস্কৃতিৰ ভিত্তি কিতাপখনতে লিখিছে কৈছে যে সামাজিক ক্ৰমবিৱৰ্তনৰ তিনিটা ধাৰা আছে বুলি কৈছে তিনিটা ধাৰা কি কৈছে প্ৰথমটো যুগ হ'ল এজ অফ কনফ্লিক্ট এজ অফ কনফ্লিক্টত কি হয় বিভিন্ন সংস্কৃতিৰ মাজত সংঘৰ্ষ হয় যুদ্ধ হয় আৰু আপোনাৰ পৃথিৱীৰ মানৱতাই এই প্ৰথম যিটো যুগ ইতিমধ্যে অতিক্ৰম কৰিছে কিন্তু অতিক্ৰম কৰিলেও মহাৰিষিয়ে কৈছে যে আগৰ দৰে স্থূল সংঘৰ্ষৰ যুগ আৰু এতিয়া নাই কিন্তু স্থূল সংঘৰ্ষই এতিয়া কৈছে সূক্ষ্ম সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছে সূক্ষ্ম সংঘৰ্ষৰ ৰূপ ধাৰণ কৰি কি কৈছে প্ৰথমটো স্তৰ হ'ল সংঘৰ্ষ তথা প্ৰতিযোগিতাৰ যুগ যি অতীতত নিজৰ আধিপত্য বিস্তাৰ কৰিছে আৰু এতিয়াও মানৱ জাতিক অন্ধকাৰাচ্ছন্ন কৰি ৰাখিছে কিয়নো স্থূলতম বস্তুতান্ত্ৰিক সংঘৰ্ষ প্ৰশমিত হ'লেও সংগ্ৰাম ৰৈ যায় সাংস্কৃতিক দ্বন্দ্ব প্ৰবলতৰ হৈ উঠে এতিয়া আমি তৰোৱাল লৈ যুদ্ধ নকৰোঁ কিন্তু কালচাৰেল ষ্ট্ৰাগল ইজ গোয়িং অন জাতিসমূহৰ মাজত এটা জাতিয়ে আন এটা জাতিক সাংস্কৃতিকভাৱে আক্ৰমণ কৰাৰ প্ৰয়াস এতিয়াও অব্যাহত আৰু সেই কথা আমি মনত ৰাখিব লাগিব আৰু দ্বিতীয়টো ধাপে ঐক্যতানত উন্নীত কৰে অৰ্থাৎ দ্বিতীয়টো এজ হ'ল এজ অফ হাৰমনি
দ্বিতীয়টো এজ অফ হাৰমনি আৰু তৃতীয়টো যিটো যুগ হ'ল কৈছে আত্মোৎসৰ্গাৰ যুগ এটা জাতিয়ে আন এটা জাতিৰ বাবে নিজক উৎসৰ্গা কৰে কিন্তু মহাৰিষিয়ে কৈছে প্ৰথমটো যুগৰ কেৱল মাত্ৰ পৰিৱৰ্তন কি হৈছে কেৱল মাত্ৰ স্থূল সংঘৰ্ষই সাংস্কৃতিক সংঘৰ্ষৰ ৰূপ লৈছে আমি বেছি সচেতন হৈ থকাৰ প্ৰয়োজন হৈছে যদি আমি আমাৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰো আৰু কৈছে দ্বিতীয় আৰু তৃতীয় যুগ কৈছে দ্বিতীয় আৰু তৃতীয় যুগ এতিয়াও সুদূৰ পৰাহত কৈছে ব্যক্তি বিশেষে ঐক্যতানত উপনীত হৈছে কোনোবা এজন ব্যক্তি ইংৰাজ ব্যক্তি ভাৰতীয় ব্যক্তিৰ মাজত যাৰ আত্মা বিকশিত হৈছে তেওঁলোক ঐক্যতানত উপনীত হৈছে কিন্তু জাতি হিচাপে কোনো জাতি কৈছে দ্বিতীয় স্তৰত এতিয়াও উপনীত হ'ব পৰা নাই আৰু কৈছে তৃতীয় যিটো পৰ্যায় যে যিটো আত্মোৎসৰ্গাৰ যুগ এটা জাতিয়ে আন এটা জাতিৰ বাবে আত্মোৎসৰ্গা কৰিব কৈছে সেই সময় এতিয়াও সুদূৰ পৰাহত তাৰ মানে সাংস্কৃতিক দ্বন্দ্ব এতিয়াও অব্যাহত জাতিসমূহৰ মাজত সাংস্কৃতিক দ্বন্দ্ব অব্যাহত এই সময়ত যদি আমি ভাৰতীয় জ্ঞান পৰম্পৰাক আমি যদি বৰ্জন কৰোঁ আমি পৰাজিত হোৱাটো একেবাৰে 100% নিশ্চিত গতিকে আমাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাক ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰয়োজন আছে দিস ইজ দি সেকেন্ড সমসাময়িক প্ৰাসংগিকতা কন্টেম্পোৰাৰী ৰেলিভেন্স এটা হ'ল আমাৰ ভাৰতীয় আমাৰ উচ্চ শিক্ষিতসকলক সাংস্কৃতিকভাৱে পুনৰ শিপালৈ ঘূৰাই অনাটো আমাৰ গোপন উদ্দেশ্য আৰু দ্বিতীয় হ'ল প্ৰতিযোগিতাৰ যুগ এতিয়াও অব্যাহত আৰু এই প্ৰতিযোগিতাৰ যুগৰ সময়ত আমি আমাৰ অস্ত্ৰ পৰিত্যাগ কৰিব নোৱাৰোঁ এয়া হ'ল আমাৰ ফালৰ পৰা এতিয়া মই আহিছোঁ তেনেহ'লে আমাৰ ফালৰ পৰা আহিছোঁ এতিয়া আমাৰ সাৰ্বজনীন গুৰুত্ব কি সাৰ্বজনীন গুৰুত্ব তেতিয়াহ'লে কি সাৰ্বজনীন গুৰুত্ব কি আমি সাৰ্বজনীন গুৰুত্বৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছোঁ মই যেটো আমাৰ নিজৰ ফালৰ পৰা আমাৰ কাৰণ কি ক'লো তেতিয়াহ'লে যে আমি আমাৰ যিখিনি ইন্টেলেকচুৱেল ইলাইট তেওঁলোকক আমি ঘূৰাই আনিব বিচাৰিছোঁ তেওঁলোকৰ হীনমন্যতা নাশ কৰি তেওঁলোকৰ মাজত থকা ভাৰতীয় সংস্কৃতিৰ প্ৰতি যিটো জ্ঞান নাই সেই জ্ঞান তেওঁলোকৰ মাজত জাগ্ৰত কৰি আমি উচ্চ শিক্ষিতসকলক আমি উভতাই আনিব বিচাৰিছোঁ আৰু দ্বিতীয়টো হ'ল প্ৰতিযোগিতাৰ যুগ অব্যাহত আৰু এই প্ৰতিযোগিতাৰ যুগৰ সময়ত আমি আমাৰ অস্ত্ৰ পৰিত্যাগ কৰিব নোৱাৰোঁ তেতিয়া আমি আনৰ দ্বাৰা আক্ৰান্ত হ'ম আমি নিশ্চিন্ন হৈ যাম একেবাৰে 19 শতিকাৰ যিটো সংঘৰ্ষৰ যুগ 17 শতিকাৰ সংঘৰ্ষৰ যুগ এতিয়াও অব্যাহত কেৱল মাত্ৰ স্থূল সংঘৰ্ষই সাংস্কৃতিক সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছে পাৰ্থক্য ইমানেই হৈছে তেনেহ'লে বিশ্ববাসীৰ ফালৰ পৰা সমগ্ৰ জগতৰ পৰা ভাৰতীয় জ্ঞান পৰম্পৰা কিয় লাগে আমাৰ বাৰু ভাৰতৰ দৃষ্টিৰে বাৰু লাগিল আমি বুজি পালোঁ সেই একেখন কিতাপতে ভাৰতীয় সংস্কৃতিৰ ভিত্তিৰ একেবাৰে অন্তিমটো পৃষ্ঠাত মহাৰিষিয়ে এটা বাক্য লিখিছে কৈছে যুগ যুগান্তৰৰ ভাৰত মৃত নহয় কৈছে ইণ্ডিয়া অফ দি এজেছ ইজ নট ডেড কৈছে যুগ যুগান্তৰৰ ভাৰত এতিয়াও মৃত নহয় কিয় মৃত নহয় এতিয়াতো একেবাৰে নতুন 19 শতিকাৰ জেড যুগ কিন্তু মহাৰিষিয়ে কৈছে ইণ্ডিয়া অফ দি এজেছ ইজ নট ডেড কিয় সি জীয়াই থকাৰ কাৰণ আছে কি কাৰণ কৈছে nor has she spoken her last creative word কৈছে ভাৰতবৰ্ষই তাৰ সৃষ্টিশীল কথা এতিয়াও সকলোখিনি কৈ শেষ কৰা নাই বেদেই আমাৰ একমাত্ৰ বেদ উপনিষদ গীতাই আমাৰ একমাত্ৰ অন্তিম আৰু পৰম সৃষ্টি নহয় তাৰো ওপৰত ক'বলৈ ভাৰতবৰ্ষৰ এতিয়াও বাকি আছে আমাৰ ভাৰতীয় কৈছে যে nor has she spoken her last creative word আমি এতিয়াও অন্তিম বাক্য ভাৰতবৰ্ষই এতিয়াও উচ্চাৰণ কৰা নাই আপোনালোকে মোক কওক যদি অন্তিম বাক্য উচ্চাৰণ কৰিব লাগে can it happen without Indian knowledge system can it happen আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি পৰাংমুখ হৈ ভাৰতবৰ্ষই নিজৰ অন্তিম বাক্য অভিব্যক্ত কৰিব পাৰিব হেয়া হ'ল আন এটা তাৎপৰ্য কৈছে যে যুগ যুগান্তৰৰ ভাৰত মৃত নহয় অথবা নিজৰ সৃজনশীল শক্তিৰ অন্তিম বাণী এতিয়াও উচ্চাৰণ কৰা নাই কৈছে এতিয়াও বাছি আছে কিয় বাছি আছে কৈছে নিজৰ তথা জগতৰ বাবে ভাৰতবৰ্ষ ইজ নট সাৰ্ভাইভিং ফৰ অনলি ফৰ হাৰসেল্ফ উই আৰ সাৰ্ভাইভিং ফৰ দি হোল জগত আমি সমগ্ৰ জগতৰ বাবেও বাছি আছো আৰু ইয়া ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীৰ আন কোনো মহাপুৰুষে ক'ব পৰা নাই এৰিষ্টটলেও ক'ব পৰা নাই প্লেটোও ক'ব পৰা নাই যে আই এম লিভিং ফৰ দি হোল ৱৰ্ল্ড বিবেকানন্দই শেষত কি বুলি কৈ গৈছিল জানে কৈছে ট্ৰুথ ইজ মাই গড ইউনিভাৰ্স মাই কান্ট্ৰি কৈছে যে
সমগ্ৰ ব্ৰহ্মাণ্ড মোৰ বাবে মোৰ দেশ আৰু ট্ৰুথ ইজ মাই গড ভাৰতীয় ঋষিয়ে অথৰ্ব বেদত কি কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱী উপনিষদে কৈছে বসুধৈৱ কুটুম্বকম মোক আপোনালোকে ভাৰতৰ বাহিৰে পৃথিৱীৰ আন এজন মহাপুৰুষক দেখুৱাই দিয়ক যিসকলে এই ধৰণে সমগ্ৰ বিশ্বক আলিংগন কৰিছে ভাৰতবৰ্ষই কৈছে অমৃতস্য পুত্ৰ শ্ৰীনন্তু বিশ্ব অমৃতস্য পুত্ৰ কোনোবাই ক'ব পাৰিছে মোক মাত্ৰ এজন দেখুৱাই দিয়ক সেই বৈদিক যুগৰ পৰা একেবাৰে আধুনিক যুগলৈকে ভাৰতবৰ্ষই বাৰে সমগ্ৰ জগতৰ বাবে নিজৰ দায়বদ্ধতাক স্বীকাৰ কৰিছে কৈছে যুগ যুগান্তৰৰ ভাৰত বৃত নহয় অথবা নিজৰ সৃজনশীল শক্তিৰ অন্তিম বাণী এতিয়াও উচ্চাৰণ কৰা নাই এতিয়াও বাছি আছে আৰু নিজৰ তথা জগতৰ বাবে এতিয়াও ইয়াৰ কৰণীয় আছে এই যে আমাৰ কৰণীয় আছে সমগ্ৰ জগতৰ বাবে আমাৰ নিজৰ বাবেও আৰু আমাৰ অন্তিম বাক্য অভিব্যক্ত কৰিবলৈ এতিয়াও বাকি আছে আৰু এই অন্তিম বাক্য নিজৰ বাবে জগতৰ বাবে উইদাউট ইণ্ডিয়ান নলেজ সিস্টেম ইণ্ডিয়া কেনট একমপ্লিছ আমাক সেইভাবেই আমাক ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰয়োজনীয়তা আছে তাৰপিছত আমাক কিহৰ বাবে আমাক জ্ঞান পৰম্পৰা লাগে আমাৰ জাতীয়তাবাদৰ বিজয়ৰ বাবে লাগে কিন্তু আপোনালোক আচৰিত হৈছে মই জাতীয়তাবাদৰ কথা কোৱাৰ লগে লগে এইটো এটা ৰাজনৈতিক ধাৰণা কিন্তু ইয়াত ৰাজনীতি বিজ্ঞানৰ যিসকল অধ্যাপক আছে মই তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আপোনালোকৰ কিতাপত আমাৰ বিকজ উই আৰ ডমিনেটেড বাই ৱেষ্টাৰ্ণ নলেজ চিষ্টেম ভাৰতৰ 1000খন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সিলেবাছত এনেকুৱা এটা বিষয়বস্তু আছে নেকি যে মিছন অফ নেশ্যনেলিজম জাতীয়তাবাদৰ ব্ৰক জাতীয়তাবাদৰ জীৱন ব্ৰক জাতীয়তাবাদৰ লক্ষ্য আমি জাতীয়তাবাদৰ বিষয়ে বহুত থেচিছ লিখি PhD পাইছোঁ কিন্তু আমাক যদি কোনোবাই সোধে হোৱাট ইজ দি মিছন অফ নেশ্যনেলিজম জাতীয়তাবাদৰ মিছন কি আমি ক'ব পাৰিমনে মহাৰিষিয়ে ভাৰত যেতিয়া পৰাধীন জাতি তেতিয়াই সগৌৰৱেৰে কৈছে ভাৰতীয় জাতীয়তাবাদৰ মিছন কি এয়া অদ্বিতীয় ব্ৰক পৃথিৱীৰ আন দেশে ক'ব পৰাৰ সাহস নাই কি কৈছে তাহলে ভাৰতীয় জাতীয়তাবাদ মানে কি ভাৰতীয় জাতীয়তাবাদৰ জীৱন ব্ৰত মানে কি কৈছে টু ৰিকভাৰ ইণ্ডিয়ান থট টু ৰিকভাৰ ইণ্ডিয়ান ক্যাৰেক্টাৰ টু ৰিকভাৰ ইণ্ডিয়ান পাৰসেপশন টু ৰিকভাৰ ইণ্ডিয়ান এনাৰ্জি টু ৰিকভাৰ ইণ্ডিয়ান গ্ৰেটনেছ কিন্তু কিয় ভাৰতীয় শক্তি ভাৰতৰ মহানতা এইবোৰক পুনৰুদ্ধাৰ কৰিব লাগে তাৰ আপোনাৰ আৱশ্যকতা কি আমাৰ বাবে নে জগতৰ বাবে কৈছে টু ৰিকভাৰ ইণ্ডিয়ান থট ইণ্ডিয়ান ক্যাৰেক্টাৰ ইণ্ডিয়ান পাৰসেপশন ইণ্ডিয়ান এনাৰ্জি ইণ্ডিয়ান গ্ৰেটনেছ এণ্ড টু সলভ দি প্ৰব্লেমছ এই যে আমাক ভাৰতীয় জ্ঞান লাগে ভাৰতীয় শক্তি পুনৰুদ্ধাৰ কৰিব বিচাৰিছোঁ আমাৰ স্থূল বিকাশৰ বাবে নহয় কিহৰ বাবে আমাক ভাৰতীয় জ্ঞান লাগে তাৰ প্ৰাসংগিকতা কি and to solve the problems that perplex the world যিবিলাক সমস্যাই আধুনিক বিশ্বক দিগভ্ৰান্ত কৰিছে বিপাঙত পেলাইছে সমস্যাৰ সমাধান কৰিব পৰা নাই আজি মই এমাহ আগতে গুৱাহাটীত এগৰাকী 90 বছৰীয়া বিধৱা মহিলাই আত্মহত্যা কৰিছে বিজ্ঞানৰ হাতত সমাধান সূত্ৰ আছে আধুনিক জ্ঞান প্ৰণালীৰ মাজত সমাধান সূত্ৰ আছে 2 মাহ আগত মোৰ ভতিজাটোৰ এটা লগৰ ল'ৰা 16 বছৰীয়া এজন ল'ৰাই আত্মহত্যা কৰিছে 2 বছৰ আগত বৰাক ভেলীৰ এজনী শ্ৰমজীৱী মহিলাৰ 12 বছৰীয়া এটা ল'ৰাই আত্মহত্যা কৰিছে and the modern knowledge system has miserably failed to solve all those problems ভাৰতবৰ্ষই দাবী কৰে যে আমি সমস্ত সমস্যাৰ সমাধান কৰিব পাৰোঁ আৰু সেইভাবে we want to recover Indian thought Indian character Indian perception Indian energy Indian greatness and to solve the problems that perplex the world in an Indian spirit not in Western spirit in an Indian spirit and from the Indian standpoint in our view this is the mission of India's nationalism আপোনালোক আশ্চৰ্যচকিত হ'ব যে ভাৰতীয় জাতীয়তাবাদ তাৰ মানে আমি ভাৰতীয় জাতীয়তাবাদৰ বিজয় বিচাৰিছোঁ not for ourselves but to solve the entire human problems খালি মাত্ৰ আমাৰ তাৰ মাজত এটাই মাত্ৰ আমাৰ স্বকীয়তা কি we want to solve those problems in an Indian spirit and from the Indian standpoint কাৰণ আমাৰ বাবে সেইটোৱেই mandate
ভাৰতীয় জ্ঞান পৰম্পৰাৰ জৰিয়তে ভাৰতীয় প্ৰক্ৰিয়া আমি পাশ্চাত্যৰ প্ৰক্ৰিয়াৰে আমি জগতৰ সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ আমি ভাৰতীয় জ্ঞান প্ৰণালীৰে সমস্যাৰ সমাধান কৰিব লাগিব এণ্ড দিছ ইজ দি ইউনিভাৰ্চেল ৰেলিভেন্স অফ ইম্প'জিং ইণ্ডিয়ান নলেজ ছিষ্টেম কাৰণ পাশ্চাত্যৰ জ্ঞান প্ৰণালী ব্যৰ্থ হৈছে মানৱ জাতিৰ কোনো সমস্যাৰে সমাধান কৰিব পৰা নাই হয় তেওঁলোকে মংগলত চাং পাতিব বিচাৰিছে মই বিজ্ঞানীসকলক শুভেচ্ছা জনাইছোঁ আমি জীয়াই নাথাকিলেও আমাৰ উত্তৰ পুৰুষে মংগল গ্ৰহত থাকিব পাৰিব কিন্তু তেওঁলোকে তাৰ আগতে মোক এনে এখন পৃথিৱী দিয়ক যাতে য'ত 90 বছৰীয়া বিধৱা মহিলাই আত্মহত্যা কৰিব নালাগে য'ত 12 বছৰীয়া ল'ৰাই আত্মহত্যা কৰিব নালাগে 16 বছৰীয়া বালকে আত্মহত্যা কৰিব নালাগে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ মংগল বৃহস্পতি শুক্ৰ সকলো গ্ৰহতে মানুহে আধিপত্য স্থাপন কৰক মই শুভেচ্ছা জনাই থৈছোঁ গতিকে এই যে মই কৈছোঁ ইউনিভাৰ্চেল ৰেলিভেন্স তেনেহ'লে মই একেবাৰে শেষত যেতিয়া ভাৰত স্বাধীনতা হোৱাৰ আগদিনা আনকি এইবোৰ কথা বোলে আগত কোৱা কথা কিন্তু ভাৰতবৰ্ষই স্বাধীনতাৰ পূৰ্ব নিশা কি কথা কৈছে আমি যিটো নেহেৰুৰ বিখ্যাত ট্ৰাইষ্ট উইথ ডেষ্টিনি ভাষণটোৰ কথা সকলোৱে জানো কিন্তু এটা কথা নাজানো সেই ভাষণটো 14 আগষ্টৰ নিশা অথবা 15 আগষ্ট 14 আগষ্টৰ মধ্যৰাত্ৰিত ৰাতি 12টা বজাত আমাৰ পণ্ডিত নেহেৰুৱে ৰাষ্ট্ৰৰ উদ্দেশ্যে সেই ভাষণটো প্ৰদান কৰিছিল ট্ৰাইষ্ট উইথ ডেষ্টিনি কিন্তু তাৰ 6 ঘণ্টা 7 ঘণ্টা আগতেই তিৰুচিল্লাপল্লী ৰেডিঅ' চেণ্টাৰৰ পৰা মহাৰিষি শ্ৰী তৰবিন্দই জাতিৰ উদ্দেশ্যে ভাষণটো দিছিল তাত তেওঁ কি লিখিছিল সদ্য জন্মপ্ৰাপ্ত এটা জাতি কি লিখিছিল আপুনি শুনিব এণ্ড দিছ ইজ দি ইউনিভাৰ্চেল ৰেলিভেন্স অফ ইণ্ডিয়ান নলেজ ছিষ্টেম হোৱাই ইণ্ডিয়া এক্সিষ্ট ফৰ দি হোল ৱৰ্ল্ড কৈছে ফৰ আই হেভ অলৱেজ হেল্ড কেতিয়া কৈছে 14 আগষ্ট 1947 জাতি স্বাধীন হৈছে তেতিয়া 200 বছৰৰ সংগ্ৰামৰ পিছত তাৰ পিছত কি কথা কৈছে শুনক কৈছে ফৰ আই হেভ অলৱেজ হেল্ড এণ্ড ছেইড ডেট ইণ্ডিয়া ৱাজ এৰাইজিং ভাৰতৰ কিয় উদয় হৈছে নট টু সলভ হাৰ ওন মেটেৰিয়েল ইণ্টাৰেষ্ট অনলি আমাৰ স্থূল সমস্যাৰ সমাধান কৰাৰ বাবে ভাৰতৰ জন্ম হোৱা নাই তেনেহ'লে ভাৰতৰ জন্ম কিয় হৈছে কৈছে টু এচিভ এক্সপানশ্যন গ্ৰেটনেছ পাৱাৰ এণ্ড প্ৰস্পাৰিটি এইবোৰ হাসিল কৰিবৰ বাবে ভাৰতৰ জন্ম হোৱা নাই কৈছে দো দিছ টু সি মাষ্ট নট নেগলেক্ট কৈছে এইবোৰো অৱহেলা কৰা উচিত নহয় কিন্তু ভাৰতৰ কিয় উদয় হৈছে কৈছে এণ্ড চাৰ্টেইনলি নট লাইক আদাৰ্ছ টু একুৱাৰ ডমিনেশ্যন অফ আদাৰ পিপুল আমি কেতিয়া উই উইল নেভাৰ বিকাম হিটলাৰ We will never become Hitler-like nationalist. তেনেহ'লে ভাৰতৰ কিয় উদয় হৈছে but to live also for the God and the world. ভাৰতৰ উদয় হৈছে ভগৱানৰ বাবে জীয়াই থকাৰ বাবে আৰু সমগ্ৰ জগতৰ বাবে জীয়াই থকাৰ বাবে as a helper and leader of the whole human race. This is the sense of becoming India, becoming Vishwaguru. You have to be helper. You have to be helper and leader of the whole human race so that you can live for the whole world, you can live for the God, you can solve the whole human problems in an Indian spirit. This is the universal relevance of Indian knowledge system. তেনেহ'লে এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে মই দুটা কথা কৈ মই শেষ কৰিছোঁ আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে কি প্ৰশ্ন যে তেনেহ'লে আমাক পাশ্চাত্যৰ জ্ঞান পৰম্পৰা নালাগিব নেকি নে আমি অকল ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথাই কৈছোঁ আমি পেৰোকিয়েল নেকি আমি সংকীৰ্ণতাবাদী নেকি ৰামস্বৰূপে লিখিছিল নো দেয়াৰ ইজ নো পেৰোকিয়েলিজম ইন দিছ এপ্ৰ'চ ৱাই কৈছে আমি পশ্চিমক অস্বীকাৰ কৰিব খোজা নাই পাশ্চাত্যৰ জ্ঞান প্ৰণালীকো অস্বীকাৰ কৰিব খোজা নাই তেনেহ'লে আমি কি আপত্তি কৰিছোঁ দি মেকানিকেল হোলচেল ইমিটেশ্যন আমি পাশ্চাত্য জ্ঞান প্ৰণালীৰ মাজত যিবোৰ ভাল বস্তু আছে আমি গ্ৰহণ কৰিম কিন্তু নট হোলচেল একচেপ্টেন্স মহাৰিষিয়ে এটা ষ্ট্ৰেটেজি দিছিল এটা কৌশল দিছে তাৰ বাবে যে পৃথিৱীৰ সমগ্ৰ জগতৰ ভাল ভাল জ্ঞান আমি কোনবোৰ জ্ঞান গ্ৰহণ কৰিব পাৰিম মই এটা আপোনালোকক উদাহৰণ দিছোঁ ধৰক আপোনালোকৰ কাৰোবাৰ এ পজিটিভ ব্লাডৰ গ্ৰুপ ভগৱানে নকৰক আপোনাক এ পজিটিভ ব্লাডৰ প্ৰয়োজন হৈছে একেবাৰে বিখ্যাত এজন মহাপুৰুষৰ পিয়ৰ এ পজিটিভ ব্লাড আপুনি যোগাৰ কৰি আপোনাৰ আত্মীয় স্বজনে যোগাৰ কৰি আনিলে
আনি ডক্টৰক ক'লে বোলে এয়া চাওক মই একেবাৰে পিয়ৰ এ পজিটিভ ব্লাড আনিছোঁ এতিয়া মোৰ ছোৱালীজনীক বা মোৰ ল'ৰাজনক আপুনি দি দিয়ক ডক্টৰে ক'ব নহ'ব আই হেভ টু এক্সামিন এই ভাল ব্লাড হ'লেও আপোনাৰ ছোৱালী বা আপোনাৰ ল'ৰাৰ শৰীৰত মিলিবনে নিমিলিব একে গ্ৰুপ হ'লেও মই ল'ব নোৱাৰোঁ পিয়ৰ হ'লেও ল'ব নোৱাৰোঁ মিলিব লাগিব আৰু তাকেই শ্ৰী অৰবিন্দই কৈছে এছিমিলেটিভ এপ্ৰপ্ৰিয়েশ্যন আত্মসাত কৰানো যে পৃথিৱীৰ যিবোৰ ভাল গুণ আমি আত্মসাত কৰিব পাৰিম আত্মসাত মানে that has to be part of Indian knowledge system যাতে আমি আৰু বিচাৰি উলিয়াব নোৱাৰোঁ যে এইটো অৰিজিনেলি it was part of western knowledge system আছিল আৰু বাকিখিনি কি হ'ব বাকিখিনি তেওঁলোকৰ বাবে তেওঁলোকে জগতক কন্ট্ৰিবিউট কৰিব through their own knowledge system we will contribute according to our own spirit according to our own knowledge system but we will borrow আমাক যি ভাল গুণ আছে আমি borrow কৰিম which we can assimilate আমি যেটো আমি এছিমিলেট কৰিব পাৰিম ইন দি লাইট অফ আৱাৰ ওন ধৰ্ম সেইটোৱে তেওঁ লিখিছে ইন দিছ কনচেপ্ট দেয়াৰ ৱাজ নো পেৰোকিয়েলিজম এণ্ড দেয়াৰ ৱাজ নো ৰিজেকশ্যন অফ এনি ট্ৰুথ দি ৱেষ্ট হেড টু অফাৰ ইন ফেক্ট দি ৱেষ্ট কুড নট বি উইচড এৱে এণ্ড ইট হেড টু বি ফুল্লি টেকেন ইন টু একাউণ্ট হোৱাট দে অপ'জ ৱাজ মেকানিকেল ইমিটেশ্যন ইন প্লেচ অফ দিছ ইমিটেশ্যন অৰবিন্দ taught what he called assimilative appropriation atmasat korano and what is the sense of this strategy we borrow whatever is necessary but what we can assimilate and transform in the light of our own sadharma গতিকে আমি পাশ্চাত্যৰ জ্ঞান প্ৰণালীক অস্বীকাৰ কৰিব বিচৰা নাই আমি পাশ্চাত্য জ্ঞান প্ৰণালীৰ অযথা গুৰুত্ব নোহোৱা কৰিব বিচাৰিছোঁ আৰু আমি ভাৰতীয় প্ৰকৃতিত ভাৰতীয় জ্ঞান প্ৰণালীৰ জৰিয়তে পাশ্চাত্য জ্ঞান প্ৰণালীয়ে বিশ্ব মানৱতাৰ যি সমস্যাৰ সমাধান কৰিব পাৰা নাই আমি সেইবোৰ সমাধান কৰিব বিচাৰিছোঁ চ' ইট ইজ নাও আৱাৰ টাৰ্ণ আমাকো সেই সুযোগ দিব লাগিব তেনেহ'লে একেবাৰে শেষত মই যদি to sum up why we need Indian knowledge system, what is our hidden agenda, what is its contemporary relevance from the point of view of ourselves as well as from the point of view of the whole universe. Let me sum up. First উদ্দেশ্য মই আগেই ব্যাখ্যা কৰিলোঁ যে reconnecting intellectual elite with the roots who have alienated culturally. এইটো হল আমাৰ প্ৰথম উদ্দেশ্য আমি আমাৰ যিসকল শিক্ষিত মানুহ আমাৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈছে আমি তেওঁলোকক ব্ৰিং বেক কৰিব বিচাৰিছোঁ ৰিকানেক্টিং ইণ্টেলেকচুৱেল ইলাইট উইথ দি ৰুটছ হু আৰ এলিনেটেড কালচাৰেলি বাট হোৱাট উড বি দি মোডাছ অপাৰেণ্ডি কেনেকৈ বাই ৰিমুভিং কি ৰিমুভ কৰিব বিচাৰিছোঁ হিপনোটিজিম অফ ইউৰোপিয়ান কালচাৰ বাই ৰিমুভিং অভাৰৱেলমিংনেছ উইথ দি ভিক্টৰ্ছ by removing inferiority, by removing apathy, by removing self-repudiation, by removing the tendency of wholesale imitation. এইগিটা আমি আঁতৰ কৰি পেলাই আমি আমাৰ উচ্চ শিক্ষিত সাংস্কৃতিকভাৱে বিচ্ছিন্ন সকলক হিপাৰ মাজলৈ ঘূৰাই আনিব বিচাৰিছোঁ তাৰ লগে লগে আমি কেইটামান বস্তু নোহোৱা কৰিব লাগিব আৰু by eradicating the root causes of downfall আমাৰ অধঃপতন কিয় হৈছিল মই ক'লো আমাৰ তিনিটা শক্তিত স্পিৰিচুৱেলিটি ইণ্টেলেকচুৱেলিটি ক্ৰিয়েটিভিটিত ভাটাই দেখা দিছিল বাই ইৰাডিকেটিং দি ৰুট কজেছ অফ ডাউনফল দেন হোৱাই এতিয়া উদ্দেশ্য কাৰণ ফৰ ৰিএৱেকেনিং টু ইণ্ডিয়ান নলেজ ফৰ দি ট্ৰিয়াম্ফ অফ নেশ্যনেলিজিম ভাৰতীয় জাতীয়তাবাদৰ বিজয়ৰ বাবে আৰু ভাৰতীয় জাতীয়তাবাদৰ লক্ষ্য কি সমগ্ৰ পৃথিৱীৰ মানুহৰ সমস্যা যিবোৰ সমস্যাই সমগ্ৰ জগতক দিগ্ভ্ৰান্ত কৰিছে বিপাঙত পলাইছে সেইবোৰ সমস্যাৰ সমাধান হেয়াই ভাৰতীয় জাতীয়তাবাদৰ জীৱনব্ৰত ফৰ আৱাৰ ওন ভেৰি সাৰ্ভাইভেল বিকজ কালচাৰেল ষ্ট্ৰাগল ইজ ষ্টিল অন আৰু ফৰ সলভিং দি প্ৰব্লেমছ ডেট পাৰপ্লেক্স দি ৱৰ্ল্ড গতিকে দিছ ইজ হোৱাট ইজ কল্ড ইউনিভাৰ্চেল এণ্ড কণ্টেম্পৰাৰী ৰেলিভেঞ্চ মই একেবাৰে শেষত
মই পুনৰ ডিমৌ মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে এজনক অভাজনক মাতি আনি এইখিনি বক্তব্য আপোনালোকৰ ওচৰত দিয়াৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ, কৃতজ্ঞতা জনাই মই আপোনালোকৰ এই দুদিনীয়া আলোচনা চক্ৰলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।